নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক ইকুহিপাতৰ আনিটি ক্লাছলৈ আৰু মই ৰিমজিম পাঠক আজি আপোনালোকৰ লগত ডিসকাস কৰিম নৱেম্বৰ মান্থৰ গোটেই কমপ্লিট মান্থৰ কাৰেন্ট এফেয়াৰ্স কনি বলকচোন চাও আমাৰ ক্লাছটোত আজি কি আছে নৱেম্বৰ মান্থত কি কাৰেন্ট এফেয়াৰ্স আছিল 2024ত আৰু প্ৰথমতে আপোনালোকক জনাও আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ইকুহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব ইকুহিপাত বুলি চাৰ্চ কৰিলে আহিব নাইবা স্ক্যান কৰি লব আৰু লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম যদি বিচাৰে জয়েন কৰি লব যত আপোনালোকে ডেইলি কাৰেন্ট এফেয়াৰ্স ইয়াতে ইকুহিপাতত আপোনালোকক ডেইলি কাৰেন্ট এফেয়াৰ্স বোৰ আপোনালোকে পাই থাকিব বিভিন্ন ইকুহিপাতৰ আপডেটবোৰ পাই থাকিব ওকে সো আমাৰ প্ৰথমটো নিউজৰ ফালে আগবাঢ়ো আৰু প্ৰথমটো নিউজ তাৰ মানে আমি কেনেকৈ আৰম্ভ কৰো যদি আপোনালোকে মোৰ কাৰেন্ট এফেয়াৰ্সৰ আগৰ ক্লাছবোৰ চাইছিলে আমি সদায় এটা মানে যিবোৰ ইম্পৰ্টেন্ট ডেজ থাকে সেই ইম্পৰ্টেন্ট ডেজ বোৰেৰে আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰো ৰাইট সো আজিও তেনেকুৱাকে আমি আৰম্ভ কৰিম তো প্ৰথম আমি ইম্পৰ্টেন্ট ডেজৰ ভিতৰত যদি চাও 1st নৱেম্বৰত আমি দুটা ইম্পৰ্টেন্ট দুটা ডেজ পাও যেনেকুৱাকে কান্নাডা ৰাজ্যসভা বা ইফালে আমি কৰ্ণাটকা ডে বুলি কওঁ তাৰ মানে কানাডা বা কান্নাডা 1956ত কানাডা ল্যাঙ্গুৱেজ স্পিকিং যিসকল লোক আছিলে সেই লোকসকলৰ কাৰণে তেওঁলোকৰ নতুন এখন ৰাজ্যৰ গঠন হৈছিলে যিখন কি হয় কৰ্ণাটকা আৰু সেই স্মৃতিতে 1956ত হৈছিলে এইটো মনত ৰাখিব আমাক এনেকা কোৱেশ্চনো সুধে যে কোনখন ষ্টেট কেতিয়া গঠন হৈছিলে তো ইয়াতে কি হ'ব কেতিয়া সেইখন গঠন হৈছিলে 1 নৱেম্বৰ এতিয়া 1956ৰ পৰা আমাৰ ভাষাৰ ভিত্তিত ৰাজ্যবোৰৰ গঠন হৈছিলে কিন্তু তাৰ আগতে 1953 ভাষাৰ ভিত্তিত প্ৰথমখন ৰাজ্য গঠন কৰা হৈছিল আৰু সেই ৰাজ্যখন কি আছিল হেতু মোক আপোনালোকে ক্লাছ কমেন্টত জনাব মই বহুত কেইবাৰ ক্লাছত সেই কথাটো কৈছো পলিটি ক্লাছ কৰোতে সেই কথাটো মই বহুত বাৰ কৈছো দেন এগেইন 1 নৱেম্বৰত আকৌ আমি হাৰিয়ানা ডে সেলিব্ৰেট কৰো হাৰিয়ানাৰ ফৰ্মেশন হৈছিলে এগেইন 1966ৰ 1 নৱেম্বৰ ওকে নেক্সট আমাৰ ডে চাও আমাৰ কি ডে আছে 5th নৱেম্বৰত আমি যদি চাও ওয়াৰ্ল্ড সুনামি এৱাৰনেস ডে তাৰ মানে ওয়াৰ্ল্ড সুনামি ডে নহয় এৱাৰনেস ডে সজাগতা দিৱসৰ কথা কৈছে আৰু এইবাৰৰ থিম আছিলে আমাৰ চেন্টাৰ্স এৰাউণ্ড বিল্ডিং ৰেজিলেন্ট কমিউনিটিজ ৰাইট আৰু 9th নৱেম্বৰত আমি 9th নৱেম্বৰত এটা ডে আমি চাম নেশনেল লিগেল সাৰ্ভিস ডে ৰাষ্ট্ৰীয় আইন সেৱা দিৱস আৰু 9th নৱেম্বৰত আমি উত্তৰাখণ্ডৰ ফাউণ্ডেশ্যন ডেও সেলিব্ৰেট কৰো আজিৰ তাৰিখত আমি উত্তৰাখণ্ড বুলি কওঁ বাট আগতে কি আছিল উত্তৰাঞ্চল বুলি কোৱা হৈছিল তো উত্তৰাখণ্ড 2000 চনৰ নৱেম্বৰ 9ত প্ৰতিষ্ঠা কৰা হয় আৰু ইফালে 2007 চনত গৈ পেলাই উত্তৰাঞ্চলৰ পৰা ইয়াৰ নামটো চেঞ্জ কৰি উত্তৰাখণ্ড হয় ওকে দেন 11 নৱেম্বৰত আমি যদি আহো 11 নৱেম্বৰত নেশনেল এডুকেশ্যন ডে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী আমি এডুকেশ্যন মিনিষ্টাৰ ভাৰতবৰ্ষ মানে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী এডুকেশ্যন মিনিষ্টাৰ মৌলানা আব্দুল কালাম আজাদ তেখেতৰ স্মৃতিত প্ৰতি বছৰে তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী হয় জন্ম দিৱস হয় তাৰে স্মৃতিত প্ৰতি বছৰে 11 নৱেম্বৰত আমাৰ ভাৰতবৰ্ষত নেশনেল এডুকেশ্যন ডে সেলিব্ৰেট কৰা হয় যেহেতু তেখেত আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কি আছিল এডুকেশ্যন মিনিষ্টাৰ আছিল ওকে নেক্সট আমাৰ ইয়াতে 14 নৱেম্বৰ জানো সকলোৱে চিলড্ৰেনছ ডে শিশু দিৱস সেলিব্ৰেট কৰা হয় কিয় কাৰণ সেই দিনাখন আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ সেইদিনাখন জন্ম দিৱস আৰু তেখেতক আমি কি বুলি জানো চাচা বুলিও কোৱা হয় ৰাইট দেন 15 নৱেম্বৰত সেলিব্ৰেট কৰা হয় ঝাৰখণ্ড ফাউণ্ডেশ্যন ডে ঝাৰখণ্ড প্ৰতিষ্ঠা কৰা হৈছিল 2000 চনৰ 15 নৱেম্বৰত 16 নৱেম্বৰত এগেইন আমি সেলিব্ৰেট কৰো নেশনেল প্ৰেছ ডে ৰাইট নেশনেল প্ৰেছ ডে সেলিব্ৰেট কৰা হয় কিহৰ কাৰণে সেলিব্ৰেট কৰা হয় প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াক মানে হেতু ৰিকগনাইজ কৰি পেলাই স্বীকৃতি দি পেলাই 16 নৱেম্বৰত নেশনেল প্ৰেছ ডে সেলিব্ৰেট কৰা হয় ওকে দেন এগেইন আহিলো 17 নৱেম্বৰত ইন্টাৰনেশনেল ষ্টুডেন্টস ডে সেলিব্ৰেট কৰা হয় অৰ্থাৎ ইন্টাৰনেশনেল ষ্টুডেন্টস ডে বুলি ক'লে নাজি ট্ৰুপছৰ দ্বাৰা প্ৰথম 1939ৰ 17 নৱেম্বৰত এই ডেটো এষ্টাব্লিছ কৰা হৈছিল ইয়াৰ মাজতে আৰু এটা ডে আমি পাও 24 নৱেম্বৰ বুলি ক'লে সেইদিনাখন আমি লাচিত দিৱস সেলিব্ৰেট কৰো হয়নে আমাৰ আহোমৰ সাম্ৰাজ্যৰ সময়ত আমি দেখা পাও আমাৰ বীৰ সেনাপতি যোনে শৰাইঘাটৰ ৰণত বীৰত্বৰে যুঁজি পেলাই মোগলক পৰাস্ত কৰিছিলে এই লাচিত বৰফুকনৰ
সেইদিনাখন কি হয় সেই লাচিত দিৱস হিচাপে জন্ম দিৱস হিচাপে আমি সেইদিনাখন 24 নৱেম্বৰত লাচিত দিৱস চেলিব্ৰেট কৰো ৰাইট এগেইন 26 নৱেম্বৰত আমি যদি আহো কনষ্টিটিউশ্যন ডে অফ ইণ্ডিয়া অৰ্থাৎ 1949ৰ 26 নৱেম্বৰত আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন গ্ৰহণ কৰা হৈছিলে সংবিধান সভাৰ দ্বাৰা আৰু সেয়েহে যিখন পিছত গৈ পেলাই 1950 26 জানুৱাৰীত কাৰ্যকৰী কৰা হয় ইমপ্লিমেন্ট কৰা হয় আৰু 26 জানুৱাৰীটোতো আমাৰ হয় ৰিপাব্লিক ডে যিহেতু 26 নৱেম্বৰত আমি এডপ্ট কৰিছিলো সেইটো কাৰণে আমি 26 নৱেম্বৰটো আমাৰ ভাৰতবৰ্ষত কনষ্টিটিউশ্যন ডে হিচাপে চেলিব্ৰেট কৰো ক্লিয়াৰ এইকেইটা ডে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এতিয়া আমি আগবাঢ়িছো আমাৰ কুৱেশ্যনৰ ফালে আমি ষ্টেট নিউজৰ ফালে যদি আহো ষ্টেট তাৰমানে আমি নেশ্যনেল নিউজো একেলগে কভাৰ কৰা হৈছে ভাৰতবৰ্ষৰ ভিতৰত নিউজবোৰ যদি চাওঁ প্ৰথম কুৱেশ্যনটো সুধিছে which of the following became the Nagaland 17 district অৰ্থাৎ নাগালেণ্ডৰ নৱেম্বৰৰ আগলৈকে 16খন জিলা আছিলে আৰু নৱেম্বৰত নতুনকে এখন জিলা গঠন কৰা হয় সেইখন হয় 17 নম্বৰ আৰু 17 নম্বৰ জিলাখন হৈছে মেলুৰি এতিয়া আমি অকমান মেপত চাইলো মেলুৰি ডিস্ট্ৰিক্টখন এখন ফেক ডিস্ট্ৰিক্ট আৰু এইখিনি মানতে মেলুৰি ডিস্ট্ৰিক্ট ইয়াতে মেলুৰি ডিস্ট্ৰিক্ট নতুনকে এখন ডিস্ট্ৰিক্ট ইয়াতে গঠন কৰা হৈছে যিখন ডিস্ট্ৰিক্টে এইফালে আছে ম্যানমাৰ তো ম্যানমাৰৰ লগত বাউন্ডাৰী শেয়াৰ কৰে ওকে তো ম্যানমাৰৰ লগত এইফালে আমি যদি চাওঁ আমাৰ নৰ্থ ইষ্টৰ কোনে কোনে বাউন্ডাৰী শেয়াৰ কৰে এইফালে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ আৰু এখন কি আছিলে সেইটো মোক আপোনালোকে জনাব ঠিক আছে আমাৰ অসমে কৰে নেকি অসমে নকৰে তো এইখিনি ইয়াতে দিয়া হৈছে নাগালেণ্ডৰ মেলুৰি ডিস্ট্ৰিক্টৰ বিষয়ে The next সুধিছে who will be conferred with Dr. Bhupen Hajorika award অৰ্থাৎ ৰিসেন্টলি তাৰমানে 2024 চনৰ ডক্টৰ ভূপেন হাজৰিকা বঁটাৰে কাক সন্মানিত কৰিব বুলি কৈছে এতিয়া আমাক ধৰিও দিব পাৰে কোনে বা সেই বঁটাটো ঘোষণা কৰিছে কাৰণ ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড আমি বেলেগো পাওঁ তো মনত ৰাখিব ইয়াতে বেলতলা বহাগী উৎসৱে এইটো কৈছে যে 2025 চনত যেটো ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ'ব হেতু কাক প্ৰদান কৰা হ'ব জুবিন গাৰ্গক প্ৰদান কৰা হ'ব তো আমাক এইটো এনেকে সুধিলে আমাক কেতিয়াবা ধৰিও দিব পাৰে যে কাক প্ৰদান কৰিব বেলতলা বহাগী উৎসৱ সেলিব্ৰেশন কমিটিয়ে কাক প্ৰদান কৰিব বুলি কৈছে জুবিন গাৰ্গ ওকে নেক্সট which tennis stars were inducted into the 2025 tennis hall of fame plus এনেকুৱা কোৱেশ্চন আমাক এক্সামত সুধে তো 2025 টেনিছৰ হল অফ ফেম প্লাছত কোন কোন টেনিছৰ লগত জড়িত মানে খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছে এগৰাকী মানে তাতে তিনি গৰাকী আছে এগৰাকী মানে জুটিয়া হৈ আছে অৰ্থাৎ মহিলা আৰু পুৰুষ দুটা শাখাৰে আমাক একেলগে কোৱেশ্চনটো সুধিছে আমি যদি ফিমেল ক্যাটেগৰীত যদি চাও ফিমেল ক্যাটেগৰী হলে মাৰিয়া সাৰাপোভা আৰু মেল ক্যাটেগৰীত যদি চাও মেল ক্যাটেগৰীত হলে ব্ৰাইন ব্ৰাদাৰ্স ৰাইট তো ইয়াতে তেওঁলোকৰ এচিভমেন্ট বোৰো দিয়া হৈছে এতিয়া ব্ৰাইন ব্ৰাদাৰ্সৰ কথা আমি যদি কও বব ব্ৰাইন আৰু মাইক ব্ৰাইন ওকে তো তেওঁলোক দুগৰাকী ওয়াৰ্ল্ডছ নাম্বাৰ 1 মানে টিম হিচাপে তেওঁলোকৰ হেতু কনসিডাৰ কৰা হয় আৰু তেওঁলোকৰ অলৰেডি দুগৰাকীয়ে 16টা গ্ল্যাম স্ল্যাম তেওঁলোকৰ নামত আছে আৰু এটা অলিম্পিক গোল্ড মেডেলও তেওঁলোকৰ নামত আছে আৰু আমি যদি বাকি মহিলা ফিমেল ক্যাটেগৰীত যদি চাও তেখেত কি হয় যাৰ কথা কলো তেখেত সাৰপ্ৰভা তেখেত হৈছে ৰাছিয়ান এগৰাকী টেনিস প্লেয়াৰ হয় আৰু জুন 2005 নম্বৰ 1 টেনিছৰ ওয়াৰ্ল্ড নম্বৰ 1 ৰেংকিংত আছিলে ওকে মাৰিও সাৰপ্ৰভা আপোনালোকে নাম কেটা মনত ৰাখিব ওকে তো ইফালে আকৌ ব্ৰাইন ব্ৰাদাৰ্স নেক্সট আকৌ কোৱেশ্চন সুধিছে what achievement did Arjun Erigesi complete in the 5 world chess ranking তো world chess rankingsত এগৰাকী আমাক ব্যক্তিৰ নাম কৈছে অৰ্জুন এৰিগেছি তেখেতৰ এচিভমেন্টটো কি হয় সেই এচিভমেন্টটো দি পেলাই আমাক সুধিব পাৰে যে কোনে এইটো এচিভমেন্ট লাভ কৰিছে যদি সুধে তেতিয়া অৰ্জুন এৰিগেছি এতিয়া তেখেতৰ এচিভমেন্ট কেইটা ইয়াতে দিয়া হৈছে আপোনালোকে পঢ়ি লব মই আনসাৰটো কৈ দিছো যে 5 ওয়াৰ্ল্ড চেছ ৰেংকিংছত তেখেতৰ নম্বৰ 2 কিমানত আহিছে নম্বৰ 2ত আহিছে ওকে নম্বৰ 2ত তেখেত আহিছে ওকে সো এইটো মনত ৰাখিব যেটো চেন্নাই যেটো গ্ৰ্যান্ড মাস্টাৰ 2024 ৰ যে গ্ৰ্যান্ড মাস্টাৰ হৈছিলে তাতে অৰ্জুন এৰিগেছিয়ে কি হয় সেকেন্ড নম্বৰত তেখেতে আহিছে হেতু তেখেতৰ এচিভমেন্ট দেন who won the 28th world title at the IBSF World Billiards Championship 2024 তো বিলিয়াৰ্ডছ বুলি কলে আমাক বিলিয়াৰ্ডছৰ যেনেকে আমাক স্পৰ্টছৰ কথা সুধে কোনটো ট্ৰফি কোনটো স্পৰ্টছৰ লগত জড়িত ঠিক তেনেকুৱাকে বিলিয়াৰ্ডছৰ ওপৰতো সুধে আৰু এই খেলটো হয়তো আপোনালোকে ৰিয়েল লাইফত নেদেখিলেও ফিল্মত দেখিছে ৰাইট সো এইটো খেলৰ কথাই কৈছে যে ইয়াতে যেটো 28 ওয়াৰ্ল্ড টাইটেল হয় বিলিয়াৰ্ডছৰ ক্ষেত্ৰত বিলিয়াৰ্ড চেম্পিয়নশ্বিপৰ ক্ষেত্ৰত
কোনে লাভ কৰিছে তো গোটেই কেইটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব পংকজ আদৱানী ওকে পংকজ আদৱানী ইজ দা কাৰেক্ট আনসাৰ তো ইয়াতে দিয়া হৈছে আকৌ এই যিটো ভিক্টৰী এই ভিক্টৰীটো তেখেতৰ 7 কনজিকিউটিভ টাইটেল হৈছে 2016 ৰ পৰা 2016 ৰ পৰা 7 নম্বৰ একেৰাহে এইটো তেখেতে টাইটেল লাভ কৰিছে ওকে নেক্সট কোৱেশ্চন which tennis player was confirmed as the world's #1 women's tennis player for 2024 by the Women's Tennis Association তাৰ মানে মহিলাৰ যিটো টেনিছ এছ'চিয়েশ্যন আছে হেতুৰ দ্বাৰা কোন গৰাকী মহিলা কি হয় টেনিছ প্লেয়াৰ ফৰ 2024 ৰ বেষ্ট টেনিছ প্লেয়াৰ হিচাপে গণ্য কৰা হৈছে বা স্বীকৃতি প্ৰদান কৰা হৈছে আৰু তেখেতৰ নাম হ'ব আৰিয়ানা সাবালেংকা ওকে অপচন এ হৈ যাব কাৰেক্ট আনসাৰ বহুতে হয়তো ইগা চেটউইক দিব নহলে কোকো গফ দিব এই দুটাৰ ভিতৰত বহুতে হয়তো দিব যিহেতু আমি গ্ৰেণ্ড স্লেমৰ লগত তেনেকুৱাকে দেখি থাকো মানে ইয়াতে আৰিয়ানা সাবালেংকা হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ওকে সো ইয়াতে সেইখিনি দিয়া হৈছে 2024 ৰ তেখেতে ইউএছ সিংগলছো তেখেতে লাভ কৰিছিলে আৰু 2024 ৰ অষ্ট্ৰেলিয়ান ওপেনৰ সিংগলছো তেখেতে লাভ কৰিছে ৰাইট আৰু এটা বস্তু মনত ৰাখি থৈ দিব তেখেত বেলাৰুছৰ পৰা বিলং কৰে ওকে এগৰাকী বেলাৰুছিয়ান হয় তো হেতু আমাক সোধে যে ক'ৰ পৰা বিলং কৰে কোনখন দেশৰ পৰা বিলং কৰে নেক্সট ইন which state will the Khelo India Youth Games and Para Games be organized in April 2025 April 2025 ত হ'ব কি হ'ব খেলো ইণ্ডিয়া ইউথ গেমছ আৰু পেৰা গেমছ হ'ব কোনখন ৰাজ্যত হ'ব আমাৰ ভাৰতবৰ্ষৰ ক'ত হ'ব বিহাৰত হ'ব ওকে আমি যদি 2023 আমি যদি চাও 2024 চনৰ কাৰণে এই খেলো ইণ্ডিয়া ইউথ গেমছ হৈছিলে তামিলনাডুত এটো কাৰেন্ট এফেয়াৰ্সত পঢ়াইছিলো আৰু আকৌ আমি যদি চাও তেনেহলে মানে 2023 ৰ কাৰণে হৈছিলে তামিলনাডুত বাট 2023 ত হলেও হেতু 2024 ৰ অলমোস্ট জানুৱাৰী ফেব্ৰুৱাৰী সেইখিনি মানত হৈছিলে ওকে একজেক্টলি মোৰ মনত নাই আৰু ৰিসেন্ট যেটো হ'ব গৈ আছে হেতু 24 ৰ কাৰণে হ'ব 24 ৰ খেল হয় বাট কেতিয়া হ'ব 25 ত হ'ব ওকে আকৌ 23 ৰ পেৰা অলিম্পিক্স গেমছ আমি এটোটো হল খেলো ইণ্ডিয়া ইউথ গেমছ বাট অলিম্পিক্স বুলি কলো পেৰা গেমছ 2023 ৰ কাৰণে ক'ত হৈছিলে দিল্লীত হৈছিলে ওকে মনত থাকিব এতিয়া আমি অকমান গোটেইখিনি খেলো ইণ্ডিয়া ইউথ গেমছৰ বিষয়ে আমি যদি অকমান চাই লও প্ৰথম খেলো ইণ্ডিয়া ইউথ গেমছ কেতিয়া হৈছিলে এতিয়া খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছো আমি পাও যিখন খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 ৰ কাৰণে আমাৰ গুৱাহাটীত হৈছিলে নৰ্থ ইষ্টত হৈছিলে ওপেনিং ক'ত হৈছে গুৱাহাটীত হৈছে তো আমি যদি ফাৰ্স্ট খেলো ইণ্ডিয়া ইউথ গেমছৰ কথা আমি যদি কও ফাৰ্স্ট এডিশন হৈছিলে নিউ দিল্লীত 2018 ত হৈছিলে ৰাইট সেকেন্ড এডিশন আমি যদি চাও খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ কথাও যদি কয় তেতিয়া হলে ফাৰ্স্ট এডিশন হৈছিলে উৰিষ্যাত ওকে সো ইয়াতে আমাৰ ঠিক তেনেকুৱাকে মাজতে এবাৰ কোভিডৰ কাৰণে তেনেকে নহল তো এটো মনত ৰাখিব নেক্সট 25 ৰ যেতিয়া হ'ব এটো ক'ত হ'ব গৈ আছে ওকে the next question which Indian hockey player won the ইয়াতে আমাক দিছে হকি ফেডাৰেচন প্লেয়াৰ অফ দ্য ইয়াৰ 2024 2024 চনৰ কাৰণে দুগৰাকী ভাৰতীয়ক দিছে একেলগে তো একেলগে দিয়া হৈছে বাট আমাক ইয়াতে সুধিছে কোন গৰাকী ভাৰতীয় হকি মানে খেলুৱৈ হকি ফেডাৰেচনৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰিছে যেনেকৈ ক্ৰিকেটৰ ক্ষেত্ৰত দিয়ে অৰ্থাৎ মান্থৰ দিয়ে ইয়ৰৰ দিয়ে ৰাইট ঠিক তেনেকুৱাকে হকিৰ ইয়াতে সুধিছে দুগৰাকীক দিয়া হৈছে এগৰাকী গোলকিপাৰ আৰু তেখেতে অলিম্পিক গেমছৰ পিছত তেখেতে ৰিটায়াৰমেন্টটো লৈছে তো ইয়াতে আমি যদি চাও তেতিয়া হলে হৰমনপ্ৰীত সিং হ'ব আৰু লগতে কি হ'ব PR শ্ৰীজেশ ওকে তো PR শ্ৰীজেশ দুটাই হ'ব তাৰ মানে বহুত অপচন both A and B দুটাই কাৰেক্ট হ'ব এখেত হৈছে আমাৰ হৰমনপ্ৰীত সিং আৰু এখেত হৈছে গোলকিপাৰ আমি যদি চাও PR শ্ৰীজেশ আৰু PR শ্ৰীজেশে তেখেত ৰিটায়াৰমেন্ট তেখেতে ঘোষণা কৰিছে কেতিয়া আফটাৰ অলিম্পিক এই ৰিসেন্ট অলিম্পিক যে হৈ গল তাৰে পিছত নেক্সট ইয়াতে সেইখিনি দিয়া হৈছে তেওঁলোকৰ হৰমনপ্ৰীত সিং আৰু গোলকিপাৰ PR শ্ৰীজেশৰ বিষয়ে ইয়াতে দিয়া হৈছে আপোনালোকে এইখিনি চাই ল'ব পাৰিব আকৌ এই এৱাৰ্ডটো তেওঁলোকক কেতিয়া প্ৰেজেন্ট কৰা হ'ব যিটো ওমানত 49 হকি ফেডাৰেচনৰ যিটো ষ্টেটিউটৰী কংগ্ৰেছ হ'ব তাতে ইয়াতে তেওঁলোকক এটো প্ৰেজেন্ট কৰা হ'ব এতিয়া তেওঁলোকক এই বঁটা কেনেকে তেওঁলোকে লাভ কৰিছে বা তেওঁলোকক কোনে চুজ কৰিছে তাৰ আগতে জানি থওক হৰমনপ্ৰীত তেখেত অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট হয় ৰাইট তেখেতে 63% ভোট লাভ কৰিছে আৰু PR শ্ৰীজেশে 62% ভোট লাভ কৰিছে ওকে সো এইখিনি মনত ৰাখিব দেন এটা আমি ইয়াতে এৱাৰ্ড চাইলো যিটো হৈছে এমি এৱাৰ্ডছ কিহৰ ক্ষেত্ৰত দিয়া হয় যদি সোধে টেলিভিছন কেটেগৰী ওকে
টেলিভিশ্যনত তেনেকুৱা ধৰি লওক চিৰিজ বা চিৰিয়েল তেনেকুৱা ধৰণৰ সেইবোৰত কি হয় এইটো এমি এৱাৰ্ডছটো দিয়া হয় আমি চাম কিহৰ কাৰণে আমাৰ ইণ্ডিয়াৰ এমি এৱাৰ্ডছত ৰোল কি হয় এইবাৰৰ আমি যদি 2024ৰ এমি এৱাৰ্ডছৰ কথা কওঁ নিউয়ৰ্কত হৈছিলে আৰু এইটো 52nd ইণ্টাৰনেশ্যনেল এমি এৱাৰ্ডছ হয় 2024ৰ কাৰণে আমি পঢ়ি আছো ইয়াতে কি হয় যিগৰাকী হোষ্ট আছিলে যিগৰাকী মানে এমি এৱাৰ্ডছৰ এখেত কি হয় হোষ্ট হয় আৰু তেখেত হৈছে বীৰ দাস এগৰাকী ইণ্ডিয়ান হয় তো ফাৰ্ষ্ট ইণ্ডিয়ান যোনে ইণ্টাৰনেশ্যনেল এমি এৱাৰ্ড তেখেতে হোষ্ট কৰিছিলে নামটো মনত ৰাখিব ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ইণ্ডিয়াত প্ৰথম গৰাকী ভাৰতীয় বীৰ দাস আৰু লগতে এইখন চাইছেনে আপোনালোকে হটষ্টাৰত আছে দ্য নাইট মেনেজাৰ এই দ্য নাইট মেনেজাৰখনকো এইখনকো ড্ৰামা চিৰিজ কেটেগৰীত এইখনক নমিনেট কৰা হৈছিলে নমিনেট কৰিছে এৱাৰ্ড বেলেগে পাইছে সেইটো বেলেগ কথা কিন্তু এইখন কি হয় ইণ্ডিয়াৰ ফালৰ পৰা এইখনক নমিনেট কৰিছে ক'ত এমি এৱাৰ্ডছত মনত ৰাখিব অকে বেষ্ট ড্ৰামা চিৰিজ কেটেগৰী দেন what event will mark Rafael Nadal's final professional tennis appearance তাৰমানে কি হয় ৰিসেন্টলি এখন খেলৰ পিছত ৰাফেল নাডাল তেখেতে ৰিটায়াৰমেন্ট ঘোষণা কৰিছে তো সেইটোৱে আমাক সুধিছে যে তেখেতৰ ফাইনেল খেলখন কি হয় অন্তিম পেছাদাৰী টেনিছ খেলখন কি হয় সেইটো সুধিছে আৰু ইয়াতে এইকেইটা দেখিতো আপোনালোকে সেই নকৰিব অষ্ট্ৰেলিয়ান ফ্ৰেঞ্চ উইম্বলডন বহুত আগতে হৈ গল ৰিসেন্টলি যিখন মালাগাত যিখন ডেভিছ কাপ ফাইনেলছ হৈছিলে 2024ত সেইখনত কি হয় তেখেতে ৰিটায়াৰমেন্ট ঘোষণা কৰিছে বেয়া লাগিছে নেকি অলপমান আপোনালোকৰ যোনে যোনে জড়িত হৈ আছে তেওঁলোকৰ হয়তো লাগিব এতিয়া আমি তেখেতৰ এচিভমেন্টবোৰ অকমান চাই লওঁ পুতুতকে তেখেতৰ গ্ৰ্যান্ড স্ল্যাম তেখেতৰ নামত কি হয় 22টা আছে আমাৰ মেন্স হিষ্ট্ৰীত আমি যদি চাওঁ গ্ৰ্যান্ড স্ল্যাম থকা সেকেন্ড ব্যক্তি হয় ফ্ৰেঞ্চ ওপেন ডমিনিয়ন্স তাৰপাছত 14 টাইটেলছ আছে ৰোলেণ্ড গেৰছত তাৰোপৰি ফ্ৰেঞ্চ ওপেন্স দুবাৰ জিকিছে চাৰিটা কি হয় মানে won 4 consecutive ফ্ৰেঞ্চ ওপেন্স টুৱাইচ 2005ৰ পৰা 8 লৈকে আৰু 17ৰ পৰা 20 লৈকে দুটা অষ্ট্ৰেলিয়ান ওপেন্স টাইটেল আছে উইম্বলডন টাইটেল দুটা আছে দেন ইউএছ ওপেন আছে চাৰিটা আৰু অলিম্পিক গোল্ড মেডেল যদি চাও 2008ত বেইজিং অলিম্পিক্স 2008ৰ বেইজিং অলিম্পিক্স বুলি ক'লে ইণ্ডিয়াৰ কথা কি মনত পৰে অকমান মনত কৰকচোন কি হয় তাতে তেখেতে সিংগলছত লাভ কৰিছে সিংগল কেটেগৰীত দেন 2016ত ৰিঅ অলিম্পিকত তেখেতে ডাবলছত লাভ কৰিছে অৰ্থাৎ তেওঁৰ লগত আৰু বেলেগ এগৰাকীও আছে দেন ডেভিছ কাপ আমি যদি চাও চাৰিটা টাইটেল আছে স্পেইনৰ লগত 2004 8 9 and 11 ওকে এতিয়া মোক এটা বস্তু আপোনালোকে ইয়াতে কমেন্টত জনাব যদি জানে ৰাফেল নাডাল কোনখন কান্ট্ৰিৰ পৰা বিলং কৰে তেখেত কোনখন কান্ট্ৰিৰ পৰা বিলং কৰে বা ক'ৰ পৰা তেখেতে খেলিছিলে The next সুধিছে who became the first Italian to win ইটালিয়ান প্লেয়াৰ হয় মনত ৰাখিব ইটালিয়ান বুলি নিদিবও পাৰে যাতে একেলগে হৈ যায় মই তেনেকে দিছো to win the ATP finals title defeating Taylor Fritz in the final বেলেগ আমি চাব লগাই নাই কোৱেশ্চনটোতে আমাৰ গোটেইখিনি আহি গৈছে কেৱল আমি জানিব লাগে যে এখেত কোন হয় যে যিগৰাকী ব্যক্তিৰ কথা কৈছে তেখেতৰ নাম হৈছে জেনিক সিনাৰ ওকে তো জেনিক সিনাৰ তেখেত কি হৈছে প্ৰথম গৰাকী তেখেত ইটালিয়ান হয় আৰু লগতে প্ৰথম গৰাকী ইটালিয়ান হয় যোনে এটিপি ফাইনেলছ টাইটেল লাভ কৰিছে আৰু কাক হৰুৱাইছে তেখেতে হৰুৱাইছে টেইলৰ ফ্ৰিটছক ফাইনেলত হৰুৱাইছে ওকে সো মনত থাকিব নামটো দেন which mascot was unveiled for the women's Asian Champions Trophy 2024 held in Rajgarh ক'ত আছে বিহাৰত তাৰমানে women's Asian যিটো চেম্পিয়নশ্বিপ হ'ব চেম্পিয়নশ্বিপ ট্ৰফি যিটো হ'ব 2024ৰ তাৰে মেস্কটটো কি হয় আমাক সুধিছে তো গোটেই কেইটা অপচনৰ ভিতৰত হ'ব গুড়িয়া মানে কোনো পুতলা নহয় গুড়িয়া হৈছে ক'ত হ'ব বুলি কৈছে বিহাৰ এটোও মনত ৰাখিব আমাক সুধি দিব পাৰে কিমান সংখ্যক বা কেতিয়া ক'ত হৈছে বিহাৰৰ ৰাজগিৰত হৈছে আৰু এটো বিহাৰৰ আমি যদি চাও এটো বিহাৰৰ ষ্টেট এনিমেল হয় আমাৰ অসমৰ ষ্টেট এনিমেল কি হয় আমাৰ অসমৰ ৰাজ্যিক পক্ষী বুলি ক'লে কি হ'ব দেউহা ৰাইট এটো হ'ব দেউহা হোৱাইট উড উইং ডাক ঠিক আছে তো ইয়াতে বিহাৰৰ চিফ মিনিষ্টাৰ মনত ৰাখি থৈ দিব নীতিশ কুমাৰ তেখেতে লোগো আৰু লগতে মেস্কটটো তেখেতে মানে হেতু ৰিলিজ কৰিছে ওমেন্স এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে ট্ৰফিৰ কাৰণে যিটো ক'ত হৈছিলে নৱেম্বৰ 11ৰ পৰা নৱেম্বৰ 20 লৈকে হৈছিলে বিহাৰৰ ক'ত ৰাজগিৰত আৰু ইয়াৰে মেস্কটটোৰ নাম হৈছে গুড়িয়া হেতু বিহাৰৰ যিটো ষ্টেট এনিমেল স্পেৰো হেতুৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই বনোৱা হৈছে ৰাইট তো হেতু বস্তু মনত ৰাখিব আপোনালোকে দেন নেক্সট ইণ্ডিয়া আকৌ ইয়াতে দুটামান বস্তু চাই থৈ দিয়ক ইণ্ডিয়াই এছিয়ান চেম্পিয়নশ্বিপৰ ওমেন্সত আমি যদি চাও
কোনে জয়লাভ কৰিছে হেতু যদি সুধে থাৰ্ড এছিয়ান চেম্পিয়নশ্বিপ আছিলে জয়লাভ কৰিছে ইণ্ডিয়া কিহৰ কথা কৈছো মহিলাৰ ৰাইট আকৌ ইয়াৰ আগতে তেওঁলোকে জয়লাভ কৰিছিলে 2016 আৰু 2023 তাৰোপৰি ইয়াতে প্লেয়াৰ অফ দা টুৰ্নামেন্ট বুলি ক'লে দীপিকা তাৰোপৰি গোলকিপাৰ যদি চাওক ইউ কোডো জাপানৰ আৰু লোগো ডিজাইন কোনে কৰিছিলে লোগোটো আছিলে বোধিত্ৰী ওকে সো ইয়াতে আমি যদি চাও এতিয়া বহুত কেইটা টিম আছিলে বহুত কেইটা টিমৰ ভিতৰত ইণ্ডিয়াই জিকিছে বাট গোলকিপাৰ অফ দা টুৰ্নামেন্ট বুলি ক'লে হেতু ইউ কোডো যেনেকে হে কৰে আৰু আপোনালোকে আৰু এছিয়ান চেম্পিয়নশ্বিপ বুলি কোৱাৰ লগে লগে এইটো কিহৰ ক্ষেত্ৰত বুজাইছে হকিৰ ক্ষেত্ৰত ৰাইট তো মনত ৰাখিব এইটো কি হ'ব হকিৰ ক্ষেত্ৰত বুজাইছে Okay, so next question. Who won the 2024 Booker Prize for her novel Orbital? Orbital খন হৈছে আমাৰ প্ৰথমখন space book, first space book যিখনে বুকাৰ বঁটা লাভ কৰিছে okay so সেই বুকাৰ বঁটা ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ তেনেকে সুধিব পাৰে তো অৰবিটেলৰ আমি ৰাইটাৰ যদি চাও সামান্থা হাৰ্ভি okay তো সামান্থা হাৰ্ভি তেখেতৰ যিখন অৰবিটেল বুলি যিখন মানে বুক হয় এখন স্পেচ মহাকাশৰ ওপৰত লিখা বুক হয় 2024 ৰ বুকাৰ প্ৰাইজ লাভ কৰিছে আৰু যেনেকে মই কলো স্পেচ ষ্টেচনৰ ওপৰত লিখা এখন প্ৰথম মানে স্পেচ ষ্টেচনৰ ওপৰত পোৱা এখন প্ৰথমখন বুকাৰ বঁটা পোৱা প্ৰথমখন বুক এটা বুকাৰ বঁটাৰ বিষয়ে অকমান চাই লও ইয়াতে স্পেশালি এই বুকাৰ বঁটা ইংলিছ নোবেলক দিয়া হয় আকৌ ধৰি লওক কোনোবাই ইংলিছত লিখা নাই কিন্তু সেইখন ইংলিছত ট্ৰান্সলেট কৰিছে তেনেকেও দিয়া হয় বাট ইয়াতে আকৌ তেনেকুৱা মানে কিছুমান ৰুল আছে যেনেকুৱাকে সেই বুকখন ইউকে আয়াৰলেণ্ডৰ পৰা পাব্লিছ কৰা হ'ব লাগিব আৰু এইটো ফাউণ্ড কৰা হৈছিলে 1969ত ফাউণ্ড কৰা হৈছিলে ৰাইট সো আকৌ ইয়াতে অৰবিটেলৰ কথাটো কলো সেইখিনিয়ে দিয়া হৈছে দেন আমাৰ ইণ্ডিয়াৰ লগত বুকাৰ প্ৰাইজৰ কি ৰিলেশ্যন আছে ইণ্ডিয়াৰ পৰা কোনে কোনে লাভ কৰিছে কি বুকত আমি ইণ্ডিয়ান অৰিজিন বুলি যদি কওঁ ইণ্ডিয়ান অৰিজিন ওকে ইণ্ডিয়ান অৰিজিন বুলি ক'লে প্ৰথমটো 1971ত আছিলে VS নাইপাল যাৰ বুক আছিলে ইন এ ফ্ৰী ষ্টেট তাৰোপৰি তাৰপাছত সলমান ৰসুদি মিডনাইট চিলড্ৰেন খন দেন অৰবিন্দ আদিগ্যা দ্য হোৱাইট টাইগাৰ তাৰোপৰি ইণ্ডিয়ান অৰিজিনেলি আমি ডাইৰেক্ট ইণ্ডিয়াৰ যদি চাওঁ তেনেহলে প্ৰথম গৰাকী 1997 খুব ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন আমাক সুধিয়ে থাকে অৰুন্ধতী ৰয় দ্য গড অফ স্মল থিংছ ৰিচেণ্টলি লাভ কৰিছে 2000 সৰি সেইটো ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ হ'ব ৰিচেণ্টলি যিটো গীতাঞ্জলি শ্ৰী তেখেতৰ 2022 টুম অফ দ্য চেণ্ডৰ কাৰণে তেখেতে এই বুকখন লাভ কৰিছে সৰি এই এৱাৰ্ডটো লাভ কৰিছে আৰু সেইখন ট্ৰান্সলেট কোনে কৰিছে ডেইজি ৰকৱেল ৰাইট তাৰোপৰি ইয়াতে কিৰণ দেশাই তেখেতৰ যিখন দ্য ইনহেৰিটেন্স অফ লছ 2006ত তেখেতে এই বুকখনৰ কাৰণে বুকাৰ এৱাৰ্ড লাভ কৰিছে ওকে নেক্সট আহিলো নেক্সট কুৱেশ্যনৰ ফালে where was the উস্তাদ বিছমিল্লা খান युवा पुरस्कार for 2022 and 2023 awarded in a special ceremony তো বিছমিল্লা খান কিহৰ লগত জড়িত আমাক যদি সুধে কি বজাই আছে তেখেতে জনাবচোন কিহৰ লগত জড়িত কোনটো মিউজিক ইনস্ট্ৰুমেন্টৰ লগত জড়িত দেখি গম পাইছে আৰু উস্তাদ বিছমিল্লা খান যিটো युवा पुरस्कार এৱাৰ্ড হয় 2022-23 একেলগে দিয়া হৈছে কেতিয়া 2024 চনত কাক প্ৰদান কৰা হৈছে ক'ত প্ৰদান কৰা হৈছে সুধিলে ডক্টৰ BR আম্বেদকাৰ ইন্টাৰনেশ্যনেল চেণ্টাৰ নিউ দিল্লীত ৰাইট তো আমি সেইখিনি চাই লও উস্তাদ বিছমিল্লা খান ইউথ এৱাৰ্ড টোটেল 82 গৰাকী ইয়াং আৰ্টিষ্টক প্ৰদান কৰা হৈছে আৰু কাৰ দ্বাৰা প্ৰদান কৰা হৈছে কোনে এই কৰিছে ইউনিয়ন মিনিষ্টাৰ হয় ইউনিয়ন মিনিষ্টাৰ অফ কালচাৰ এণ্ড টুৰিজিম কি হয় গজেন্দ্ৰ সিং শিখাৱত তেখেতৰ দ্বাৰা এই মানে বঁটা প্ৰদান কৰা হয় আৰু আয়োজন কৰা হৈছিলে নিউ দিল্লীৰ ডক্টৰ আম্বেদকাৰ নেশ্যনেল চেণ্টাৰত ওকে এতিয়া অকমান আমি উস্তাদ বিছমিল্লা খান युवा पुरस्कार বিষয়ে চাইলো আৰু লগতে তেওঁৰ বিষয়ে চাইলো উস্তাদ বিছমিল্লা খান युवा पुरस्कार সংগীত নাটক একাডেমীৰ দ্বাৰা এইটো ইনষ্টিটিউট কৰা হয় আৰু সংগীত নাটক একাডেমীৰ দ্বাৰা ইনষ্টিটিউট কৰা হৈছিলে যিটো উস্তাদ বিছমিল্লা খান তেখেতৰ নামত বিছমিল্লা খান তেখেতৰ নামত হেতু মানে ইনষ্টিটিউট কৰা হৈছিলে আৰু যিসকল ব্যক্তিৰ 40 ইয়াৰ্ছৰ ওপৰত হয় তেওঁলোকক তেনেকুৱাকে প্ৰদান কৰা হ'ব 2006ৰ পৰা এইটো মানে হে কৰা হৈছে আৰু কিহৰ পাঁচটা ফিল্ড ইয়াতে জড়িত হ'ব লাগিব মানে কিহৰ লগত জড়িত ব্যক্তিবোৰক দিয়া হ'ব এটাটো হয় মিউজিক ডান্স থিয়েটাৰ তাৰোপৰি আদাৰ তেনেকুৱা ট্ৰেডিশ্যনেল ফোক ট্ৰাইবেল ডান্স মিউজিক থিয়েটাৰ এণ্ড পপেট্ৰি এইবোৰ যদি হয় আৰু তেনেকুৱা কন্ট্ৰিবিউশন স্কলাৰশ্বিপ ইন পাৰফৰ্মিং আৰ্টছ এইবোৰ যদি হয় তেনেকুৱাকে উস্তাদ বিছমিল্লা খানৰ বিষয়ে যদি চাও মই সুধিছিলো তেখেত কোনটো হেৰ লগত জড়িত তো প্ৰথমটো কি হয় তেখেত মানে সেহনাই হেতু কি বজাইছিলে সেহনাই
আৰু তাৰোপৰি তেখেতৰ এৱাৰ্ডবোৰ আমি অকমান চাই লওঁ। পদ্মশ্ৰী লাভ কৰিছিল 1961ত, পদ্মভূষণ লাভ কৰিছিল 68ত আৰু পদ্মবিভূষণ 1980ত। ভাৰত ৰত্ন বঁটাও লাভ কৰিছিলে। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম গৰাকী ইণ্ডিয়ান মিউজিচিয়ান যদি সোধে MS সুব্বলক্ষ্মী। MS সুব্বলক্ষ্মী আৰু ৰবি শংকৰৰ পিছত থাৰ্ড ক্লাছিকেল মিউজিচিয়ান হয় যোনে ভাৰত ৰত্ন বঁটাও লাভ কৰিছে। আৰু তাৰোপৰি আমাৰ যিটো ফাৰ্ষ্ট ৰিপাব্লিক ডে আমি যদি চাওঁ, 1950ত চেলিব্ৰেট কৰা মানে প্ৰথম সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে 26 জানুৱাৰীৰ পৰা। সেইদিনাখন তেখেতে ইয়াতে কি হয় চেহেনাই বজাইছিলে। অকে, মনত থাকিব এইখিনি। সেইদিনাখন তেখেতে মানে আমি যদি চাওঁ যে 1950ত ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস উদযাপনত চেহেনাই বজাইছিল আৰু আমেৰিকাৰ লিনকন চেণ্টাৰতো তেখেতে চেহেনাই বজাইছিলে, মনত ৰাখিব। Then the Indira Gandhi Peace Prize is awarded for which of the following purposes? তাৰমানে ইন্দিৰা গান্ধী পিচ প্ৰাইজ কাক দিছে সেইটো সোধা নাই, কিহৰ কাৰণে দিয়া হয় আমাক সেইটোহে সুধিছে। তো আমি ইয়াতে যদি চাওঁ ইন্দিৰা গান্ধী পিচ প্ৰাইজ কিহৰ কাৰণে দিয়ে, তো এই গোটেই কেইটা অপশ্যনৰ ভিতৰত যদি চাওঁ অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ, এফৰ্টছ টুৱাৰ্ডছ ৰিডিউচিং অৰ ইলিমিনেটিং ৱেপনছ এণ্ড প্ৰমোটিং ইণ্টাৰনেশ্যনেল পিচ, এইটোৰ কাৰণে কি হয় ইন্দিৰা গান্ধী পিচ প্ৰাইজ প্ৰদান কৰা হয়। এতিয়া ইন্দিৰা গান্ধী পিচ প্ৰাইজ 2023ৰ কাৰণে জইণ্টলি দিয়া হৈছে, অৰ্থাৎ দুগৰাকী ব্যক্তিক একেলগে দিয়া হৈছে। এগৰাকী হৈছে ডেনিয়েল বেৰেনবইম আৰু আনগৰাকী হৈছে আলী আব্বু আৱাদ, ৰাইট। তো তেওঁলোক দুগৰাকীয়ে আমি যদি চাওঁ যে তেওঁলোক যিটো অহিংসাৰ সেইটোৰ লগত জড়িত ন, তো তেওঁলোক দুগৰাকীয়ে ইজৰাইল পেলেষ্টাইনৰ যিটো সংঘাত আছিলে, তো সংঘাতৰ অহিংস সমাধানৰ বাবে ইজৰাইল আৰু আৰৱ বিশ্বৰ যুৱক যুৱতী আৰু জনগোষ্ঠীক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক এই বঁটাটো প্ৰদান কৰা হয়। প্ৰথম এই ইন্দিৰা গান্ধী পিচ প্ৰাইজ 1986ত ফাউণ্ড কৰা হৈছিলে। ইন্দিৰা গান্ধীক মানে সন্মান দি পেলাই আমাৰ ভাৰতৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিলে। তেখেতৰ এছাচিনেট কৰা হৈছিলে 1984ত আৰু তাৰ পিছত 1986ত প্ৰথমবাৰৰ বাবে এইটো বঁটাটো ইনষ্টিটিউট কৰা হৈছিল আৰু এই দুগৰাকী হৈছে সেই দুগৰাকী ব্যক্তি যাক এইবাৰৰ বঁটা প্ৰদান কৰা হৈছে। The next question, which veteran Australian filmmaker, এইটোও মনত ৰাখি থৈ দিয়ক ক'ৰ পৰা বিলং কৰে, অষ্ট্ৰেলিয়াৰ পৰা বিলং কৰে। Australian filmmaker was honored with the Satyajit Ray Lifetime Achievement Award. কি বঁটা দিছে? Satyajit Ray Lifetime Achievement Award. সত্যজিৎ ৰয় জীৱন জোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হৈছে ক'ত? at the 55th International Film ফেষ্টিভেল অফ ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষত যি 55 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হৈছে তাতে। আৰু আনসাৰ কি হ'ব এইগৰাকী ব্যক্তি? আনসাৰ হ'ব ফিলিপ নইচ। অকে, তেখেত এগৰাকী অষ্ট্ৰেলিয়ান ফিল্ম মেকাৰ হয়। তেখেতৰ আমি ফিল্ম যদি চাওঁ কেনেকুৱা ফিল্ম মানে তেখেতে বনাইছে, যেনেকুৱাকে আমি যদি চাওঁ এঞ্জেলিনা জলি ষ্টেৰৰ চল, তাৰপিছত পেট্ৰিয়ট গেমছ ষ্টেৰিং হেৰিছন ফৰ্ড, তাৰপিছত দ্য বোন কালেক্টৰ। অকে, চ' এনেকুৱা ধৰণৰ কিছুমান কি হয় ফিল্ম তেখেতৰ দ্বাৰা বনোৱা হৈছে। অকে, চ' ইয়াতে অভিনয় কৰাবোৰ দিয়া হৈছে, যেনেকুৱাকে আমি ইয়াতে যদি চাওঁ এঞ্জেলিনা জলি য'ত অভিনয় কৰিছিলে যেনেকুৱাকে সেইবোৰ দিয়া হৈছে, দেন পেট্ৰিয়ট গেমছ, তো এইবোৰ দিয়া হৈছে। দেন নেক্সট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বিষয়ে অকমান চাই লওঁ যিহেতু আহিছে। ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ কথা আমি যদি কওঁ, যিটো বছৰি ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড বছৰি প্ৰদান কৰা হয়, প্ৰথম প্ৰদান কৰা হৈছিলে 1952ত। এইবাৰ কিমান সংখ্যক বুলি ক'লো? 55। ইফি বুলি কওঁ ন, ইফি বুলি শুনিছে চাগে, ইফি বুলি ক'লে। তো ক'ত এইটো ক'ত আয়োজন কৰা হৈছে? গোৱাত। আৰু গোৱাৰ ক'ত? ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ইনডোৰ ষ্টেডিয়ামত। থিম কি আছিলে এইবাৰৰ? য়ং ফিল্ম মেকাৰ্ছ দ্য ফিউচাৰ ইজ নাও। অৰ্গেনাইজাৰ কোন হয়? মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং। অকে, নেক্সট আকৌ আমি ইয়াতে আহিলো গ্ৰেমী এৱাৰ্ডছৰ ফালে। গ্ৰেমী এৱাৰ্ডছ কিহৰ ক্ষেত্ৰত দিয়া হয়? মিউজিকৰ ক্ষেত্ৰত গ্ৰেমী এৱাৰ্ডছ দিয়া হয়, ৰাইট, মিউজিকৰ লগত জড়িত। 2025ৰ গ্ৰেমী এৱাৰ্ডছ লাভ কৰা নহয়, গ্ৰেমী এৱাৰ্ডছৰ নমিনেশ্যনৰ ক্ষেত্ৰত আমি আহিছো। তো আমাৰ ভাৰতবৰ্ষৰ পৰা কেইগৰাকীমান ব্যক্তিক, 6গৰাকী ব্যক্তি হয় ইণ্ডিয়ান অৰিজিন আৰ্টিষ্ট হয়, এই ইণ্ডিয়ান অৰিজিন 6গৰাকী আৰ্টিষ্টক গ্ৰেমী এৱাৰ্ডছ 2025ৰ গ্ৰেমী এৱাৰ্ডছৰ কাৰণে নমিনেট কৰা হৈছিলে, যেনেকে ৰিকি কেছ, তাৰপাছত অনুষ্কা শংকৰ, ভৰিজশ্ৰী,
ভেনুগোপাল, ৰাধিকা ভিকাৰিয়া, চন্দ্ৰিকা টেণ্ডন আৰু নচিৰ মোদী। অকে, তো এইবাৰৰ আমি যদি চাওঁ যে যিটো 2025 গ্ৰেমী এৱাৰ্ডছ হৈছে, যিটো মিউজিকৰ লগত জড়িত, সেইটো কিমান সংখ্যক আছিলে? 67 গ্ৰেমী এৱাৰ্ডছ হয়, আৰু সেইটো লছ এঞ্জেলছত হৈছিলে। কেতিয়াৰ পৰা? ফেব্ৰুৱাৰী 2 তাৰিখে হৈছিলে, আয়োজন কৰা হৈছিলে, ৰাইট? The next question, what is the initiative launched in Assam, গোৱালপাৰা district to combat child labor and child marriage? আমাক এনেকেও সুধিব পাৰে সেই মিছনটোৰ নাম দি পেলাই যে এইটো অসমৰ ক'ত লঞ্চ কৰা হৈছে, তেনেকেও সুধিব পাৰে। তো ডিষ্ট্ৰিক্টখন আমি দেখিলো অসমৰ গোৱালপাৰাত। কি কৈছে মানে যে আমাৰ অসমৰ গোৱালপাৰা জিলাত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিহিত কৰা পদক্ষেপটোৰ নাম কি হয়? সেইটো হৈছে কমিক্স কমাণ্ডো। অকে, কমিক্স কমাণ্ডো আমাক উল্টাকে সুধিব পাৰে যে ক'ত লঞ্চ কৰা হৈছে অসমৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত, মনত ৰাখিব। অকে, next question, Jatinga, famous for mass suicide of migratory bird, is located in which of the following district? Jatinga আমি কিয় চাই আছো, স্থিতিকৰ আমি ইয়াতে কিয় পঢ়ি আছো, এইটোতো কাৰেণ্ট এফেয়াৰ্স নহয়। আমি এইটো কাৰণে পঢ়ি আছো বিকজ 8 আৰু 9 নৱেম্বৰত জাতিংগা ফেষ্টিভেল হৈছিলে, আৰু সেই জাতিংগা ফেষ্টিভেলৰ কাৰণে জাতিংগা নামটো যিহেতু আহিছে, গতিকে জাতিংগা ঠাইখনৰ কথা যিহেতু আহিছে, তাৰে কাৰণে আমি এইটো পঢ়ি আছো। ক'ত অৱস্থিত হয়? সেইটো হ'ব ডিমা হাছাও। তো আমাক এইটোও সুধিব পাৰে যে জাতিংগা কিহৰ বাবে বিখ্যাত? তাতে পক্ষীবোৰে গৈ কি কৰে? সুইচাইড কৰে, আত্মহত্যা কৰে, সেইটো কাৰণে জাতিংগা বিখ্যাত হয়। অকে, নেক্সট কুৱেশ্যন, ৰিচেণ্টলি দ্য 9th আমুৰ ফেলকন ফেষ্টিভেল, তো কিমান সংখ্যক? মনত ৰাখি থৈ দিব, 9ম আমুৰ ফেলকন ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হৈছে? অৰ্থাৎ আমুৰ ফেলকন, এই ফেলকন সেইটোৰ চৰাইটোৰ নামেৰে ক'ত চেলিব্ৰেট কৰা হৈছে? আনসাৰ ইজ মণিপুৰ। অকে, মণিপুৰ হৈ যাব কাৰেক্ট আনসাৰ। নেক্সট, the Purvattor Adi Mahotsav is an annual festival with celebration in, পূৰ্বত্তৰ আদি মহোৎসৱ, পূৰ্বত্তৰ আদি মহোৎসৱ বাৰ্ষিক উৎসৱ হয়, সেইটো ক'ত উদযাপন কৰিছিলে? সেইটো উদযাপন কৰা হৈছিলে ক'ত? অসমত, গুৱাহাটীৰ খানাপাৰাত। অকে, ইয়াতে দিয়া হৈছে যে পূৰ্বত্তৰ আদি মহোৎসৱ যিটো গুৱাহাটীত চেলিব্ৰেট কৰা হৈছিলে, আৰু কিহৰ কাৰণে, কেনেকে, এইটো মানে কেনেকুৱা ধৰণৰ ফেষ্টিভেল হয়? এটা নেশ্যনেল ট্ৰাইবেল ফেষ্টিভেল হয়, যিটো আমাৰ ট্ৰাইবেল যিখিনি কালচাৰ আছে, ক্ৰাফ্টছমেনশ্বিপ আছে, কুইজিন আছে, ধৰি লওক বিভিন্ন খাদ্য বা তেওঁলোকৰ যিখিনি নিৰ্মাণ কৰা, তেওঁলোকৰ যিখিনি ধৰি লওক বস্তু বা সেইবোৰ, তো সেইবোৰ ট্ৰাইবেল কমিউনিটিৰ লগত জড়িত, সেইবোৰক প্ৰমোট কৰিবৰ কাৰণে, চহকী কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ফেষ্টিভেল চেলিব্ৰেট কৰা হয়। নেক্সট, we inaugurate the first Bodoland Mahotsav in New Delhi. তাৰ মানে নিউ দিল্লীত, এইটো মনত ৰাখি থৈ দিব, উল্টাকে সুধিব পাৰে। নিউ দিল্লীত প্ৰথম বড়োলেণ্ড মহোৎসৱ মানে প্ৰথম বড়োলেণ্ড মহোৎসৱ তলত ক'ত চেলিব্ৰেট কৰা হৈছে, তেনেকে দিব পাৰে নিউ দিল্লী। এতিয়া নিউ দিল্লীত কোনে ইনৰ্গেট কৰিছে, উদ্বোধন কৰিছে যদি সোধে, ফটো দেখি গম পাইছে, আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। অকে, আমাৰ প্ৰাইম মিনিষ্টাৰৰ দ্বাৰা চেলিব্ৰেট কৰা হৈছে, উদ্বোধন কৰা হৈছে। The next, Igas Bagwal is a traditional folk festival of which state? Igas Bagwal তাৰ মানে এইটো আমাৰ দিৱালীৰ টাইমত তেনেকুৱাকে আহে, আৰু সেইখিনি সময়ত চেলিব্ৰেট কৰা হয়, আৰু এইটো চেলিব্ৰেট কৰা হয় উত্তৰাখণ্ডত চেলিব্ৰেট কৰা হয়। অকমান আমি ইগাজ বাগৱাল মানে ফেষ্টিভেলৰ বিষয়ে যদি চাওঁ, ফেষ্টিভেলবোৰ ইম্পৰ্টেণ্ট হয়, যিবোৰ স্পৰ্টছৰ কথা পঢ়ালো সেইবোৰৰ ওপৰত কুৱেশ্যন আহে। এতিয়া আমি ইগাজ বাগৱালৰ বিষয়ে চাইছো। ইগাজ বাগৱাল যিটো দিৱালীৰ 11 দিন পিছত চেলিব্ৰেট কৰা হয়, ক'ত? উত্তৰাখণ্ডত চেলিব্ৰেট কৰা হয়। ইয়াৰে লগত বহুত কেইটা ফেক্ট তেনেকুৱা জড়িত হৈ আছে। এটা ধৰি লওক ৰাম যেতিয়া আহিছিলে, তো তেনেকুৱা ধৰণৰ বেলেগ বেলেগ তেনেকুৱাকে সেইখিনি কিছুমান মানে কিছুমান কথা তেনেকুৱাকে জড়িত হৈ আছে, আৰু এইটো কাৰ্তিক শুক্লা একাদশীৰ দিনাখন চেলিব্ৰেট কৰা হয়। নেক্সট আমাক সুধিছে কুৱেশ্যন, which country has joined the Hornbill Festival? Hornbill Festival কেতিয়া চেলিব্ৰেট কৰা হয়? ডিচেম্বৰৰ কেই তাৰিখে চেলিব্ৰেট কৰা হয় যদি সোধে? হৰ্ণবিল ফেষ্টিভেল, অকে দেখিলো। আমাক সুধিছে যে এইবাৰ হৰ্ণবিল ফেষ্টিভেলত এখনটো দেশ হয় ৱেলছৰ লগত আৰু আন কোনখন দেশে অংশীদাৰ হৈছে, তেওঁলোকে যোগদান কৰিছে হৰ্ণবিল ফেষ্টিভেল। ক'ত চেলিব্ৰেট কৰা হয় যদি সোধে? হৰ্ণবিল ফেষ্টিভেল সকলোৱে জানে নাগালেণ্ডত চেলিব্ৰেট কৰা হয়। তো নাগালেণ্ডৰ লগত কি হয়? ৱেলছৰ লগত কোনে অংশীদাৰ হৈছে? আনসাৰ হৈ যাব জাপান। অকে, জাপানে ইয়াতে অংশীদাৰ। দুটা নাম মনত ৰাখিব, ৱেলছ আৰু জাপান। Next, which tribe in Tripura is seeking recognition for its language? Kobru. ত্ৰিপুৰাৰ কোন জনগোষ্ঠী তেওঁলোকৰ নিজৰ ভাষাটো হৈছে কব্ৰু। অকে, তো এই কব্ৰুৰ বাবে স্বীকৃতি তেওঁলোকে বিচাৰিছে, সেইটো ভাষাটোৱে যাতে স্বীকৃতি পায়
তো তেনেকুৱাকে আমাক যদি সুধে সেইটো হৈ যাব ৰিয়েং ট্ৰাইব ওকে ৰিয়েং ট্ৰাইব তো এতিয়া ইয়াতে আমি মনত ৰাখিব লগাটো হল যে আমাক সুধিব পাৰে যিটো ৰেং ট্ৰাইব আছে সেইটো ক'ত আছে ক'ত পোৱা যায় ট্ৰাইবৰ ওপৰত সুধে ন সেইটো আমাৰ আনসাৰ হৈ যাব ত্ৰিপুৰা ওকে কাৰেক্ট আনসাৰ ইজ ত্ৰিপুৰা নেক্সট কোৱেশ্চন ওকে স্কিমৰ ওপৰত আহিছে যেটো খুব কোৱেশ্চন ইম্পৰ্টেন্ট হয় যিখিনি কোৱেশ্চন আনিছো যিখিনি নিউজ আনিছো আপোনালোকে নিজে দেখিও গম পাইছে প্ৰত্যেকটো নিউজে বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে বলে এটো এৰো এটো পঢ়ো তেনেকে কৰিব নোৱাৰে গুটেইখিনি বাছি বাছি ইম্পৰ্টেন্ট খিনিয়ে লৈ অহা হৈছে ওকে সো ভালকে পঢ়িব দেন আমাক সুধিছে what is the main objective of the PM Vidya Lakshmi scheme PM Vidya Lakshmi আঁচনিৰ মূল উদ্দেশ্য কি বুলি আমাক সুধিছে তো আমি ইয়াতে যদি চাও PM Vidya Lakshmi আঁচনিৰ মূল উদ্দেশ্য কি হৈছে to provide financial aid to meritorious students for quality higher education অৰ্থাৎ গুণগত উচ্চ শিক্ষাৰ বাবে মেধাৱী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা তো PM Vidya Lakshmi স্কিম এটা সেন্ট্ৰেল সেক্টৰ স্কিম হয় অৰ্থাৎ সেন্ট্ৰেলে ফান্ড কৰিব কেন্দ্ৰই ফান্ড কৰিব আৰু এটো আমি যদি চাও ক্যাবিনেটে এটো এপ্ৰুভ কৰি দিছে PM Vidya Lakshmi স্কিম মনত ৰাখিব PM Vidya Lakshmi স্কিম কেতিয়া লঞ্চ কৰা হৈছিল কেনেকুৱা ধৰণৰ স্কিম হয় যেটো কোৱেশ্চন দিলো হেতু আৰু এটো কি হয় যেটো আমাৰ ন্যাশনাল এডুকেশন পলিসি আছে NEP 2022 হেতুৰ লগতে তেনেকুৱাকে মিল থকা আৰু যিসকল ষ্টুডেন্ট আছে ষ্টুডেন্ট বুৰক কোলাটেৰেল ফ্ৰী গ্যাৰান্টাৰ ফ্ৰী লোন ষ্টুডেন্ট সকলক প্ৰভাইড কৰিব ৰাইট টোটেল ধৰিলক ইন্ডিয়াৰ টপ মানে তেনেকুৱাকে almost 22 লাখ ষ্টুডেন্ট কভাৰ কৰা হ'ব যিবোৰ মানে ৰেংক চাই পেলাই তেনেকুৱাকে তো ইয়াতে হেখিনি দিয়া হৈছে PM Vidya Lakshmi স্কিম এনেকেও দিব পাৰে কেদিনমান পিছত কোনগৰাকী প্ৰাইম মিনিষ্টাৰৰ সময়ত লঞ্চ কৰা হৈছিল তো প্ৰাইম মিনিষ্টাৰ যদি সুধে নৰেন্দ্ৰ মোদী কাৰণ আমাক তেনেকেও দিয়ে তো PM মোদীৰ সময়ত এটো লঞ্চ কৰা হৈছে ৰাইট কাৰণ এতিয়া গম পাইছে যে এটো এতিয়া লঞ্চ কৰা হৈছে বাট এক্সামত দিলে আমাৰ বহুত কেইটা দিলে আমাৰ মনত নাথাকিবও পাৰে যে কেতিয়া কাৰ সময়ত বা লঞ্চ কৰা হল ৰাইট আৰু ইয়াতে টোটেল 3600 crore ইয়াতে তেনেকুৱাকে এলোকেট কৰা হ'ব বুলি কৈছে তো যেনেকে কলো 22 লাখ প্লাস ষ্টুডেন্টক মানে বেনিফিট লাভ কৰিব তেওঁলোকে অসমীয়াও দিয়া হৈছে পঢ়ি লব ভালকে নেক্সট আৰু এটা আমি পালো অটল ইনোভেশন মিশন 2.0 আৰু মানে অটল ইনোভেশন মিশন 2.0 এপ্ৰুভ এতিয়া আমাক সুধিব পাৰে অটল ইনোভেশন মিশন 2.0 যে আহিলে আগৰটো সুধিব পাৰে কিবা এটা স্কিম যদি ৰিসেন্ট কিবা আহিছে যেনেকে বসুন্ধৰা আমি অসমৰ ক্ষেত্ৰত দেখা পাও 3.0 এনেকে থাকে তো আমি অটল ইনোভেশন মিশন 2.0 তো দেখিলো কিন্তু হে অটল ইনোভেশন মিশন তো কাৰ আন্ডাৰত আহে যদি সুধে কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত নীতি আয়োগ ৰাইট তো 2.0 তাৰ মানে আগতে লঞ্চ কৰা হৈছিল তো এইবাৰ কি হয় 2.0 টো এপ্ৰুভ কৰিছে আমাৰ ক্যাবিনেটৰ দ্বাৰা ইউনিয়ন ক্যাবিনেটে আৰু এপ্ৰুভ কৰি পেলাই ইয়াতে অলমোষ্ট 2750 crore rupees এলোকেট কৰা হৈছে যেটো 2028 ৰ মাৰ্চ 31st লৈকে থাকিব ৰাইট এতিয়া অটল ইনোভেশন মিশনৰ বিষয়ে আমি যদি চাই লও কোনটো ডিপাৰ্টমেন্টৰ আন্ডাৰত আহিব বুলি কলো নীতি আয়োগ এইবাৰৰটো কলো 2.0 ৰ কথা কলো অটল ইনোভেশন মিশনৰ বাৰে মোশন আহি আছে মিশনৰ এইম কি হয় তো এইম আমি যদি চাও আমাৰ ভাৰতবৰ্ষত ধৰিলক কালচাৰেল বা তেনেকুৱা এন্টাৰপ্ৰেনাৰশিপ তেনেকুৱা এটা ইকোসিস্টেম বনোৱা তাৰ মানে কি হয় যে আমি জবৰ কাৰণে বেলেগৰ ওচৰত যাও আমি যেনে জবৰ কাৰণে বেলেগৰ ওচৰত যাব নালাগে কোনোবা এগৰাকী ব্যক্তি এন্টাৰপ্ৰেনাৰ তেনেকে গম পায় তেও যেনে নিজে কি হয় বেলেগক জব দিব পাৰে তো তেনেকুৱা সুবিধা হে কৰাৰ লগত অটল ইনোভেশন মিশন এটো জড়িত হৈ আছে থুলমুলকে মই বুজাই দিছো মনত ৰাখিব লঞ্চ কৰিছিল 2016 ত খুব ইম্পৰ্টেন্ট হয় নীতি আয়োগৰ আন্ডাৰত আহে ৰাইট তো কলুৱে কি কেনেকুৱাকে কি প্ৰমোট কৰাৰ কাৰণে ধৰিলক আমাৰ যেনেকুৱাকে এটো মেইনলি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ষ্টুডেন্টস আছে তেওঁলোকৰ সমস্যা সমাধান কৰিব তাৰপাছত তেনেকুৱা বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠানত উদ্যোগীকৰণৰ এটা পৰিবেশ এটা ইকোসিস্টেম ইন্ডাষ্ট্ৰিয়েল তেনেকুৱা এটা ইকোসিস্টেম গঢ়ি তোলাৰ কাৰণে এনেকুৱাকে মানে এন্টাৰপ্ৰেনাৰশিপ তেনেকুৱা ইকোসিস্টেম এটা গঢ়ি তোলাৰ কাৰণে এটো মিশন তাৰে লগতে জড়িত হয় ওকে the next সুধিছে Sarda Sinha who recently passed away also known as এগৰাকী ব্যক্তি আমি যদি চাও মহিলা সিঙ্গাৰ আমি কব পাৰো ৰিসেন্টলি তেখেতৰ মানে মৃত্যু হৈছে আৰু নাম কি হয় সাৰদা সিনহা তো সাৰদা সিনহা তেখেতক আমি কি বুলি জনা যায় কোকিলা কিন্তু কিহৰ কোকিলা বিহাৰ কোকিলা বুলি তেখেতক কোৱা হয় ওকে এতিয়া তেখেতৰ অকমান চাইলো আমি যেনেকুৱাকে তেখেতে আমাৰ ভাৰতবৰ্ষৰ যেটো থাৰ্ড হাইয়েস্ট পদ্মা এৱাৰ্ডছ হয় হেতু পদ্মশ্ৰী এৱাৰ্ডো লাভ কৰিছে পদ্মভূষণো লাভ কৰিছে সংগীত নাটক একাডেমি এৱাৰ্ডো লাভ কৰিছে
তো পদ্ম ভূষণ এৱাৰ্ড যদি চাও 2018ত, তাৰোপৰি পদ্মশ্ৰী এৱাৰ্ড 1991ত, আৰু লগতে সংগীত নাটক একাডেমি এৱাৰ্ডো লাভ কৰিছে। তেখেত কিহৰ বাবে বেছি ফেমাস? উত্তৰ প্ৰদেশৰ ধৰি লওক সেইখিনি এৰিয়াত নৰ্থৰ ফালে স্পেচিয়েলি ছট পূজাত যিবোৰ তেনেকুৱা গান, সতী মাইয়া, তো তেনেকুৱা সেই গানবোৰৰ কাৰণে তেখেত বহুত বেছি ফেমাস হয়। ৱেডিঙত, বিবাহবোৰত তেনেকুৱা বিভিন্ন মানে অনুষ্ঠানৰ গানৰ কাৰণে তেখেত খুব ফেমাস হয়। হয়তো আপোনালোকে তেখেতৰ ছট পূজাৰ লগত ৰিলেটেড তেনেকুৱা হয়তো গান আপোনালোকে শুনিছে। নেক্সট, recently the Uttar Pradesh government launched state's first double decker electric bus. Double decker মানে বিল্ডিং বুলি আমি ক'ব পাৰো, বিল্ডিং বাছ। আমি সৰুতে কৈছিলো বিল্ডিং বাছ। তো মানে কি হয়, বাছৰ ওপৰতো যে বহিব পাৰি ডাবল ডেকাৰ, তো তেনেকুৱা ফাৰ্ষ্ট ইলেক্ট্ৰিক বাছ বুলি আমাক সুধিছে। ইলেক্ট্ৰিক বাছ সাৰ্ভিস ইন হুইচ সিটি? ক'ত? উত্তৰ প্ৰদেশত লঞ্চ কৰা হৈছে। বাট উত্তৰ প্ৰদেশৰ আকৌ ক'ত সেইটো সুধিব পাৰে। তো উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, অপশন সি হৈ যাব কাৰেক্ট আনসাৰ। কোনে লঞ্চ কৰিছে? উত্তৰ প্ৰদেশৰ CM যোগী আদিত্যনাথ। তেখেতে এনেকুৱাকে ডাবল ডেকাৰ ইলেক্ট্ৰিক বাছ হয়, এইখন মনত ৰাখিব, মেনশন কৰি দিছো ইয়াতে। ইলেক্ট্ৰিক বাছ লঞ্চ কৰিছে উত্তৰ প্ৰদেশৰ ক'ত? লক্ষ্ণৌত। ওকে, লক্ষ্ণৌ ইলেক্ট্ৰিক হলে মানে কি হ'ব, আমাৰ পৰিৱেশ সুৰক্ষাৰ কাৰণে তেনেকুৱাকে। আৰু ইয়াৰ এইমছ কি হৈছে? যাতে পলিউশ্যন ৰিডিউচ কৰিব পাৰি, লগতে আৰবান ট্ৰান্সপৰ্ট, নগৰীয়া পৰিবহন উন্নত কৰিব পাৰি। আৰু এনেকুৱাকে কোৱা হৈছে যে ইয়াতে মহিলাসকলৰ টিকটৰ কাৰণে 50% ৰেহাই থাকিব, সেইখিনি এনাউন্স কৰা হৈছে। ওকে, the next, where is the Omkareshwar floating solar project located? তাৰ মানে এনেকুৱাকে ফ্লোটিং মানে গম পাইছে, উপঙি থকা, ভাসমান, বা আমি ক'ব পাৰো উপঙি থকা। তো উপঙি থকা সৌৰ প্ৰকল্প ক'ত? ওমকাৰেশ্বৰত লঞ্চ কৰা হৈছে। বাট ওমকাৰেশ্বৰৰ ক'ত? ওমকাৰেশ্বৰ ক'ত হয়? তো এনেকুৱাকে ফ্লোটিং সোলাৰ প্ৰজেক্ট তেনেকুৱাকে লঞ্চ কৰা হৈছে। অপশন সি হৈ যাব কাৰেক্ট আনসাৰ, মধ্যপ্ৰদেশত। ওকে, দেন আমি মধ্যপ্ৰদেশৰ সাঞ্চিটো দেখিছিলো সৌৰ প্ৰকল্পৰ আন্ডাৰত তেনেকুৱাকে সেইটো। দেন নেক্সট এটা সুধিছে, তাতৌ ওৱান হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট? তাতৌ ওৱান হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট কোনখন উত্তৰ পূৰ্বাঞ্চল ৰাজ্যত অৱস্থিত হয়? এটা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট হয়, আৰু সেইটো আমাৰ অৰুণাচল প্ৰদেশত, নৰ্থ ইষ্টত অৰুণাচল প্ৰদেশত আছে। নেক্সট এখন আমি টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে চাব লাগিব। টাইগাৰ ৰিজাৰ্ভ যিখন হৈছে গুৰু ঘাসীদাস টেমৰ পিংলা টাইগাৰ ৰিজাৰ্ভ, সেইখনক মানে নতুন টাইগাৰ ৰিজাৰ্ভ হিচাপে নটিফাই কৰা হৈছে। আৰু এইখন আমাৰ ভাৰতবৰ্ষৰ 56 টাইগাৰ ৰিজাৰ্ভ হয়। তাৰ পিছৰ ইয়াৰ পিছৰ মান্থত আমি ডিসেম্বৰ মান্থত আমি 57 টাইগাৰ ৰিজাৰ্ভখনো দেখিবলৈ পাম। এতিয়া নকওঁ বাৰু। তো 56 টাইগাৰ ৰিজাৰ্ভ দেখিলো, যিখন গুৰু ঘাসীদাস টেমৰ পিংলা টাইগাৰ ৰিজাৰ্ভ হয়। আৰু এইখন একচুৱেলি ক'ত লাই কৰে? চণ্ডীগড়। ওকে, তো চণ্ডীগড়ত আমি যদি চাওঁ, চণ্ডীগড়ৰ গভৰ্ণমেণ্টে নটিফাই কৰিছে এইখন আমাৰ ভাৰতবৰ্ষৰ 56 সংখ্যক ব্যাঘ্ৰ প্ৰকল্প, মানে ব্যাঘ্ৰ প্ৰকল্পৰ আন্ডাৰত আহিব। ব্যাঘ্ৰ মানে সংৰক্ষিত বনাঞ্চল হ'ব। আৰু কিহৰ আন্ডাৰত আহে? ইয়াতে আমি যদি চাওঁ 1972 যিটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আহিছিলে, তাৰ আন্ডাৰত ছত্তীশগড়ত এতিয়া কি হ'ল, টোটেল 4খন তেনেকুৱাকে টাইগাৰ ৰিজাৰ্ভ আছিলে। ইন্দ্ৰৱতী টাইগাৰ ৰিজাৰ্ভ, উদান্তি সীতা নদী টাইগাৰ ৰিজাৰ্ভ, আৰু আছানাকমাৰ টাইগাৰ ৰিজাৰ্ভ। আৰু এইখন হলে কিমান হ'ব? 4th টাইগাৰ ৰিজাৰ্ভ। তাৰোপৰি আমাৰ ভাৰতবৰ্ষৰ এইখন 3rd লাৰ্জেষ্ট টাইগাৰ ৰিজাৰ্ভ হ'ব। ইয়াৰ আগতে বাকী দুখন টাইগাৰ ৰিজাৰ্ভ যদি চাওঁ, এখন হয় নাগাৰ্জুনা সাগৰ শ্ৰীশাইলম টাইগাৰ ৰিজাৰ্ভ, যিখন অন্ধ্ৰপ্ৰদেশত আছে, আৰু যিখন অসমত মানস টাইগাৰ ৰিজাৰ্ভ আছে, মানে মানসটো এতিয়া নেশ্যনেল পাৰ্কে হ'ল। তো এই দুখনৰ পিছত এইখন গুৰু ঘাসীদাস, এইখন আমাৰ ভাৰতবৰ্ষৰ 3 নম্বৰখন বৃহত্তম টাইগাৰ ৰিজাৰ্ভ হ'ব। ওকে, নেক্সট কুৱেশ্যনৰ ফালে যাওঁ। The Chief Justice and other judges of High Court are appointed by? কিয় সুধিছো এইটো কুৱেশ্যন? এইটোতো পলিটিৰ হয়। তাৰমানে আমাৰ যিবোৰ চিফ জাষ্টিচ থাকে, আমি চিফ জাষ্টিচৰ কথা যদি কওঁ সুপ্ৰিম কোৰ্টৰ, লগতে আমি যদি বেলেগ জাজৰ কথাও যদি কওঁ হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ, তেতিয়াহ'লে তেওঁলোকক কোনে এপইণ্ট কৰে? তেওঁলোকক এপইণ্ট কৰে প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতিয়ে। কাৰণ ৰিচেণ্টলি আমাৰ ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ নতুন চিফ জাষ্টিচ এপইণ্ট কৰা হৈছে, আৰু তেখেত কিমান হয়? 51 সংখ্যক তেখেত চিফ জাষ্টিচ হয়। নাম হয় সঞ্জীৱ খান্না। জাষ্টিচ সঞ্জীৱ খান্না তেখেতে 51 সংখ্যক চিফ জাষ্টিচ হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ আগত চিফ জাষ্টিচ কোন আছিলে? DY চন্দ্ৰচূড়, ৰাইট?
আৰু কৰ হয় সুপ্ৰিম কোৰ্টৰ হয় এতিয়া যিগৰাকী সুপ্ৰিম কোৰ্টৰ আগৰ যিগৰাকী মানে চিফ জাস্টিস থাকে তেখেতে তেওঁৰ পিছত যিগৰাকী চিফ জাস্টিস আহিব তেওঁৰ নামটো তেওঁ ৰিকমেন্ড কৰিব লাগে তেওঁ কৈ যাব লাগে ওকে তো তেনেকুৱাকে মনত ৰাখিব আৰু কোনে আমাক যদি সোধে কোনে চিফ জাস্টিসক এপইন্ট কৰে তেতিয়াহলে ভাৰতবৰ্ষৰ প্ৰেসিডেন্টে এপইন্ট কৰে আৰু তেওঁৰ ওচৰতে শপত গ্ৰহণ কৰে ইয়াতে আকৌ আমি যদি চাও প্ৰেসিডেন্টক কোনে এপইন্ট কৰে প্ৰেসিডেন্টৰটো ইলেকশন হয় বাট প্ৰেসিডেন্টৰ শপত প্ৰেসিডেন্টে কাৰ ওচৰত শপত গ্ৰহণ কৰে যদি সোধে চিফ জাস্টিস অফ ইণ্ডিয়া তেওঁ যদি এবসেন্ট থাকে তেওঁৰ এবসেন্সত সিনিয়ৰ মোষ্ট জাজৰ ওচৰত শপত গ্ৰহণ কৰে ওকে নেক্সট where was the India's first constitution museum inaugurated recently শেহতীয়াকৈ ভাৰতবৰ্ষৰ ক'ত আমাৰ প্ৰথমটো সংবিধান সংগ্ৰহালয় উদ্বোধন কৰা হৈছে সংবিধান সংগ্ৰহালয় এনেকুৱা 3D তেনেকুৱাও থাকিব তো এইখন কি হ'ব আমাৰ হাৰিয়ানাৰ সোনিপাতত এইখন ইনৰগেট কৰা হৈছে ওকে তো ইয়াতে দিয়া হৈছে যে নৱেম্বৰ 23 2024 নৱেম্বৰ 23 OP জিন্দাল গ্লোবেল ইউনিভাৰ্সিটি হাৰিয়ানাৰ সোনিপাতত হয় OP জিন্দাল গ্লোবেল ইউনিভাৰ্সিটি তাতে উদ্বোধন কৰা হয় আৰু ইয়াতে লঞ্চ কৰে কোনে লোকসভাৰ যিগৰাকী বৰ্তমানৰ আমাৰ স্পিকাৰ হয় ওম বিৰলা তেখেতে এইটো লঞ্চ কৰিছে আৰু কোলাবৰেট কাৰ লগত কৰা হৈছে IIT মাদ্ৰাজৰ লগত IIT মাদ্ৰাজ তেওঁলোকৰ লগত কোলাবৰেট কৰিছে কিহৰ কাৰণে কাটিং এজ টেকনলজিৰ কাৰণে যিটো যেনেকে মই কলো 3D তেনেকুৱা হেবোৰ থাকিব 3D ইনষ্টলেচন থাকিব AI হেবোৰ ইউজ কৰা হৈছে AI চালিত ধৰি লওক আপোনাৰ ইন্টাৰেক্টিভ প্ৰদৰ্শন তেনেকুৱা থাকিব ডিসপ্লে থাকিব মাল্টিমিডিয়া ফৰমেট থাকিব তো এইবোৰৰ কাৰণে IIT মাদ্ৰাজৰ লগত কোলাবৰেট কৰা হৈছে ওকে নেক্সট কোৱেশ্চন who has been appointed as the chairman of the standing committee of the interstate council যেটো আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদৰ স্থায়ী সমিতি আছে তাৰে অধ্যক্ষ হিচাপে ৰিসেন্টলি অমিত শাহক এপইন্ট কৰা হৈছে ওকে অমিত শাহক হোম মিনিষ্টাৰ অমিত শাহক এপইন্ট কৰা হৈছে নেক্সট আকৌ আমি পলিটিতে যদি চাও এটা দেখিলো আমি চিফ জাস্টিস এতিয়া আকৌ কি হয় আমাক ইয়াতে সুধিছে who was sworn in as the comptroller and auditor general of India on 21st November 2024 অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ নতুন কন্ট্ৰোলাৰ এণ্ড অডিটৰ বুলি ক'লে নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক তাৰ মানে আমাৰ ভাৰতবৰ্ষৰ একাউন্টছটো যোনে সম্ভালিব একাউন্টছৰ গোটেইখিনি ডাটা ক'ৰ পৰা কিমান ৰেভিনিউ আহিছে কি হৈছে গোটেইখিনি যাৰ ওচৰত থাকিব তেওঁ কি হয় কন্ট্ৰোলাৰ এণ্ড অডিটৰ কেক বুলি যে কও এতিয়া এটা ইয়াতে মোক কোৱেশ্চন কওকচোন আমাৰ কন্ট্ৰোলাৰ এণ্ড অডিটৰৰ বিষয়ে আৰ্টিকল আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলত মেনশন কৰা হৈছে কনষ্টিটিউচনৰ ইণ্ডিয়ান পলিটি পঢ়াওতে কৈছিলো তো এইখিনিতো অলপমান নিজৰ ফালৰ পৰা কষ্ট কৰিব পাৰিব তো কোনটো আৰ্টিকলত মেনশন কৰা হৈছে আৰু ইয়াৰ আগতে যিগৰাকী কেগ আছিলে গিৰীশ চন্দ্ৰ মুৰ্মু তেখেতক ইয়াতে আমি যদি চাও তেখেতক কোনে সাকসিড কৰিছে শ্ৰী কে সঞ্জয় মূৰ্তি শ্ৰী কে সঞ্জয় মূৰ্তিয়ে তেখেতক সাকসিড কৰিছে তো ইয়াতে দিয়াই হৈছে যে কে সঞ্জয় মূৰ্তি তেখেতে নতুন কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে শপত গ্ৰহণ কৰিছে আৰু কাৰ ওচৰত শপত গ্ৰহণ কৰে যদি সোধে এইটোও মনত ৰাখিব প্ৰেসিডেন্ট কোনে এপইন্ট কৰে বুলি যদি সোধে এইটোও মনত ৰাখিব প্ৰেসিডেন্টে এপইন্ট কৰে অন দা ৰিকমেন্ডেশন অফ প্ৰাইম মিনিষ্টাৰে ৰিকমেন্ড কৰিব প্ৰেসিডেন্টে এপইন্ট কৰিব তাৰোপৰি তেওঁ 1898 বেটছৰ IAS অফিচাৰ আছিলে তো হেতু হয়ে IAS অফিচাৰ পিছত গৈ পেলাই তেওঁলোকক এনেকুৱা এটা মানে মিনিষ্ট্ৰি তেনেকুৱা কিছুমান পোষ্ট দি দিয়া হয় ৰাইট তো নেক্সট ইয়াতে আকৌ কেগৰ বিষয়ে দিয়াই হৈছে কৈয়ে দিলো মই যে আমাৰ আৰ্টিকল 148ত কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেলৰ বিষয়ে একাউন্টছ ডিপাৰ্টমেন্টটো যোনে চাব যোন আমাৰ পাব্লিক পাৰ্চৰ গাৰ্জিয়ান বুলি আমি ক'ব পাৰো তেখেতক এপইন্ট কৰা হয় তাৰোপৰি কাৰ আন্ডাৰত কোনে এপইন্ট কৰে কলো প্ৰেসিডেন্টে আৰু অন দা ৰিকমেন্ডেশন অফ প্ৰাইম মিনিষ্টাৰ ওকে তাৰোপৰি কি হয় এগৰাকী ব্যক্তিক যদি কেগ হিচাপে কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে যদি এপইন্ট কৰা হয় তেখেতক আকৌ ৰিএপইন্ট কৰিব নোৱাৰে তেখেতে আকৌ পুনৰ সেই পোষ্টত তেখেতক ৰিএপইন্ট কৰা নহয় ওকে আৰু তেওঁলোকৰ টেনিউৰ অৰ্থাৎ হয়তো 6 বছৰ হ'ব পাৰে নাইবা তেওঁৰ যদি বয়স 65 বছৰ হয় তেনেকুৱাকে তেওঁলোকৰ এইখিনি হয় টেনিউৰ বা কাৰ্যকাল নেক্সট কোৱেশ্চন প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু ৰিলিজ দ্য transition of the Indian constitution in which languages on the occasion of 2024 Samvidhan Divas that mean 26 November or কথা কোৱা হৈছে 26 নৱেম্বৰত আমি constitutional day celebrate কৰো সেইদিনাখন কি হয় আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু তেখেতে কোনবোৰ ভাষাত ভাৰতীয় সংবিধানখন প্ৰৱৰ্তনৰ কথা কৈছে পৰিৱৰ্তনৰ কথা তাৰ মানে অলৰেডি আমাৰ যেতিয়া প্ৰথম সংবিধানখন বনোৱা হৈছিলে সেইটো ইংলিশ ল্যাঙ্গুৱেজত আছিলে ৰাইট কিন্তু পিছত গৈ পেলাই সংবিধানত এনেকুৱাকে বাদ বিবাদ হল প্ৰথমে কাৰ্যকৰী কৰাৰ আগতে তো তেতিয়া কি হয়
হিন্দীটোও বিভিন্ন ব্যক্তিয়ে হেই কৰিলে সো হিন্দী ল্যাঙ্গুৱেজটোতো সংবিধানখন বনোৱা হল তো আমাৰ এতিয়ালৈকেতো ভাৰতবৰ্ষৰ সংবিধান হিন্দী আৰু ইংলিছ ল্যাঙ্গুৱেজতে আছিলে কিন্তু ৰিসেন্টলি দ্ৰৌপদী মুৰ্মুৱে যেটো যোৱাবাৰৰ সংবিধান মানে দিৱস আছিলে তাত ডিক্লেয়াৰ কৰে যে আমাৰ সংবিধানখন সংস্কৃত আৰু মেথালী ল্যাঙ্গুৱেজতো এই দুটা ভাষাটো উলোৱা হ'ব আৰু লগতে আমাৰ জিকেটা 22 ল্যাঙ্গুৱেজ আছে 22 ল্যাঙ্গুৱেজ কোড আছে 8 শিডিউলত তো 8 শিডিউলত যিমান কেইটা ল্যাঙ্গুৱেজ আছে এই গুটেই কেইটা ল্যাঙ্গুৱেজতে উলোৱা হ'ব তো যিসকলে অসমীয়া মিডিয়ামৰ হয় আমাৰ কাৰণেও ভাল কথা কাৰণ অসমীয়া মিডিয়ামত সেই কনস্টিটিউশনৰ আমি সেই ওয়াৰ্ডবোৰ যদি পাওঁ আমাৰ কাৰণে খুব ইজি হৈ যাব হয়নে নেক্সট এতিয়া আমি সেইখিনিয়ে চাইলো যে ইণ্ডিয়ান কনস্টিটিউশন ইন সংস্কৃত ইন মাইথিলি ল্যাঙ্গুৱেজ লঞ্চ ওকে সংস্কৃত আৰু মেথিলি ল্যাঙ্গুৱেজটো লঞ্চ কৰা হৈছে 26 নৱেম্বৰত সংবিধান দিৱসৰ দিনাখন ওকে তাৰোপৰি ইয়াতে আমি যদি চাও যেটো মই কলো গুটেই 22টা ল্যাঙ্গুৱেজত হেই হ'ব বুলি কৈছে আৰু মেথিলি সংস্কৃতটো জানে মেথিলি ল্যাঙ্গুৱেজটো যদি ভাবে যে কোড যদি ভাবিছে আপোনালোকে কোড বেছিকে কোৱা হয় কোনবোৰ মানে ঠাইৰ ভাষা হয় তো স্পেশালি বিহাৰ ঝাৰখণ্ড নেপাল মানে আমি নেপালতো তেনেকুৱাকে এই ভাষাটোৰ প্ৰচলন আছে আমি ভাৰতবৰ্ষৰ আমাৰ সংবিধানখনৰ হিন্দী ট্ৰান্সলেশনটোৰ বিষয়ে অকমান চাই লওঁ ওকে সো হিন্দী ট্ৰান্সলেশনটো আমাৰ কনস্টিটিউশনখনে আমাৰ কনস্টিটিউয়েন্ট এসেম্বলি সাংবিধানিক সভাই ডিসাইড কৰে যে আমাৰ হিন্দী কনস্টিটিউশনখনো হিন্দীটো কনস্টিটিউশনখন ড্ৰাফট কৰিব লাগে আৰু তেনেকুৱাকে 41 মেম্বাৰ আছিলে যিন ঘনশ্যাম দাস গুপ্তা তেখেতে এপইন্ট কৰে 41 মেম্বাৰ কমিটি আৰু তেওঁলোকে একেলগে সেই হিন্দী ট্ৰান্সলেশনৰ ওপৰত কাম কৰে 24 জানুৱাৰী 1950 আমাৰ সংবিধানখনৰ হিন্দী কপিটো একেলগে সাবমিট কৰা হয় আৰু একেলগে সেইখনো ৰাজেন্দ্ৰ প্ৰসাদৰ তেখেতৰ চেয়াৰম্যানশিপত সেইখনো একেলগে গ্ৰহণ কৰা হয় ৰাইট মুঠতে আমাৰ সংবিধানখন গ্ৰহণ কৰা হয় আৰু হিন্দী ইংলিছ দুটাই হওক আৰু এইটো হয়তো জানে যে আমাৰ সংবিধানখনত সাংবিধানিক সভাৰ মেম্বাৰবোৰে 1950 ৰ 24 নৱেম্বৰত সাইন কৰিছিলে হিন্দী আৰু ইংলিছ দুটাতে ঠিক আছে বুজি পাইছে নে এইখিনি নেক্সট আগবাঢ়িছো আমি নেক্সট আকৌ ইয়াতে যেনেকুৱাকে আমাৰ সংবিধানৰ আৰ্টিকল 394A ইয়াতে 58 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1978 ৰ জৰিয়তে ইয়াতে হিন্দী ট্ৰান্সলেশনটো আমি যদি চাও হেতু উল্লেখ কৰা হৈছে যে সংবিধানৰ হিন্দী অনুবাদক হিন্দী ট্ৰান্সলেশনটো কৰ্তৃত্বশীল পাঠ্য আৰু ইয়াৰ অৰ্থ হৈছে মূল ইংৰাজী মানে ইংলিছ ভাৰ্সনৰ নিচিনাই হয় হেতু তেনেকুৱাকে এড কৰা হৈছে ওকে সো এটো আমাক সুধে এটো সুধি থাকে যে কিমান সংখ্যক কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট সংবিধানৰ কোড উল্লেখ আছে হিন্দীৰ কথা কোড উল্লেখ আছে 394A এই দুটা মনত ৰাখিব আপোনালোকে the next চাও আমি what is the scientific name given by Karnataka's king cobra species locally known as Kalinga sharpa তাৰ মানে কৰ্ণাটকাৰে এটা তেওঁলোকৰ নিজৰে কিং কোব্ৰা আছে ওকে কৰ্ণাটকাতে পোৱা যায় তেনেকুৱাকে তেওঁলোকৰ নিজৰে কিং কোব্ৰা আছে যেটো তাতে লোকেল মানুহে কলিংগ সৰ্প বুলি কয় হেতু ৰিসেন্টলি কি হয় এটা নাম দিয়া হৈছে যেটো হৈছে সাইন্টিফিক নেম মানে এতিয়া গুটেই পৃথিৱীখনত সেই নামটোৰে জনা যাব এতিয়া ধৰিলক আমি আমৰ কথা যদি কও আমি ইয়াতে আম বুলি কও বেলেগ কিবা দেশত ধৰিলক ইংলিশত ম্যাঙ্গো বুলি কয় বেলেগ কৰবাত আকৌ বেলেগ নামেৰে জানে গোটেই পৃথিৱীখনত জানিবৰ কাৰণে কিবা এটা যদি নাম থাকে তো সেই তাৰে কাৰণে সাইন্টিফিক নেম তেনেকে দিয়া হয় আৰু সেই তেনেকুৱাকে কলিংগ সৰ্পৰো সাইন্টিফিক নেম কি দিয়া হৈছে Ophiophagus kalinga ওকে কলিংগা দেখিলে মনত পৰিব আকৌ আমাক সুধিব পাৰি এটো ক'ত পোৱা যায় ষ্টেটখনৰ নামও মনত ৰাখি থৈ দিব কৰ্ণাটকা ওকে সো ইয়াতে হেখিনিয়ে দিয়া হৈছে যে কৰ্ণাটকাৰ তেওঁলোকৰ যেটো নিজৰ মানে তাতে পোৱা যায় লোকেলি কলিংগা সৰ্প আছে হেতু অফিশিয়ালি সাইন্টিফিক নেমটো দিয়া হৈছে Ophiophagus kalinga ৰাইট এটো নাম দিয়া হৈছে আৰু এটো প্ৰথম অৱস্থাত 1836 ত আইডেন্টিফাই কৰা হৈছিলে এটো কোনে আইডেন্টিফাই কৰিছিলে এগৰাকী ডেনিছ নেচাৰেলিষ্ট আছিলে অৰ্থাৎ প্ৰকৃতিবিদ আছিলে থিওডৰ এডৱাৰ্ড কেন্টৰ তেখেতৰ দ্বাৰা এটো প্ৰথম ৰিকগনাইজ তেনেকে আৱিষ্কাৰ কৰা হৈছিলে দেন নেক্সট আমি এটা আকৌ ইয়াতে চাইলো ডুনলিন বাৰ্ড নিউজত আহিছে আমাৰ ডুনলিন বাৰ্ডৰ বিষয়ে এনেকুৱা এটো বাৰ্ড আৰু হেতু কাৰণে আমি ডুনলিন বাৰ্ডৰ বিষয়ে অকমান চাইলো আমাক কেতিয়াবা সুধিব পাৰে ক'ত পোৱা যায় বা ক'ত তেনেকুৱাকে হে সুধিব পাৰে কিহৰ আন্ডাৰত আছে কি তো ডুনলিন বাৰ্ডৰ কথা যদি কও ৰিসেন্টলি কেৰালাৰ কোচিত এই ডুনলিন বাৰ্ডটো তেনেকুৱাকে দেখা পোৱা গৈছে আৰু এই ডুনলিন বাৰ্ডৰ আমাৰ ইম্পৰ্টেন্ট হয় কনজাৰভেশন ষ্টেটাস কি হয় এন্ডেঞ্জাৰ্ড হয় ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড বা থ্ৰেটেন্ড কেনেকুৱা কি হয় তো যদি IUCN ৰ ডাটা মতে আমি যদি চাও এইটো নিয়াৰ থ্ৰেটেন্ড প্ৰথমতে কি আছিল লিষ্ট কনসাৰ্ন 2023 আছিল তাৰে পৰা নিয়াৰ থ্ৰেটেন্ড 2024 ত নিয়াৰ থ্ৰেটেন্ড লৈকে হেতু আপগ্ৰেড কৰা হৈছে ওকে সো নেক্সট আমি ইয়াতে চাও
India's first green hydrogen fueling station has been established in which city? তাৰ মানে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো সেউজ হাইড্ৰজেন ইন্ধন কেন্দ্ৰ কোনখন চহৰত স্থাপন কৰা বুলি আমাক সুধিছে আমি ইয়াতে যদি চাও আনসাৰ ইজ আমাৰ কি হ'ব লে লাডাখ ওকে লে লাডাখত প্ৰথম আমাৰ গ্ৰীণ হাইড্ৰজেন ফুয়েলিং ষ্টেচন ইনৰ্গেট কৰা হৈছে তো আমাৰা ৰাজা ইনফ্ৰাই আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো গ্ৰীণ হাইড্ৰজেন ফুয়েলিং ষ্টেচন লাডাখত এনটিপিচিৰ কাৰণে লাডাখত তেনেকুৱাকে এইটো মানে স্থাপন কৰিছে আৰু এনটিপিচিয়ে বৰ্তমান আমাৰ যি 5 হাইড্ৰজেন ফুয়েল সেল আছে বাসেছ তেনেকুৱাকে এটুক অপাৰেট কৰি আছে দেন সাইক্লোন ফেংগল আমাক সুধিব পাৰে এই ফেংগল এইটো কোনে নামটো দিছিলে সাইক্লোন ফেংগল বা কোট ৰিসেন্টলি তেনেকুৱাকে আমি যদি নিউজত চাও তেনেহলে কৰবাতটো হেতু স্ট্ৰাইক কৰিব লাগিব আহিব লাগিব তেনেকুৱাকে হ'ব তো সাইক্লোন ফেংগলৰ কথা যদি কও এখন কি হয় এখন আমাৰ ইন্ডিয়াৰ এইটো সাইড কি আছে আৰাবিয়ান সি আৰু ইফালে কি আছে বে অফ বেংগল তো বে অফ বেংগল ইন্ডিয়াৰ এখিনি সাইড কি হয় সাউথৰ ফালে তাৰ মানে আমাৰ ইন্ডিয়াত আমি যদি চাও পুডুচেৰীৰ এই সাইক্লোন ফেংগলে কি হয় এটা ষ্টৰ্ম তেনেকুৱাকে এটা মানে আমি যদি চাও তীব্ৰ পুডুচেৰীৰ ওচৰত তেনেকুৱাকে এটা লো তেনেকুৱা আৰু ল্যান্ডফল তেনেকুৱাকে হে কৰিছে নৱেম্বৰ 30 ওকে এতিয়া এইটো সাইক্লোন ফেংগলটো নাম দিছিলে সাউদি আৰবিয়াই এনেকুৱাকে বেলেগ বেলেগ দেখে নামবোৰ দিয়ে সাইক্লোনৰ আৰু নেক্সট সাইক্লোন ধৰি লওক যদি কয় অমুকত যদি সাইক্লোন আহে তেনেহলে নামটো অমুক হ'ব তেনেকুৱাকে অলৰেডি নামবোৰ দিয়াই থাকে সাইক্লোন নেমিং প্ৰসেসটো হেতুৱে আমি চাইলো ইয়াতে অকমান যে নৰ্থ ইণ্ডিয়ান ওশেন মানে সাইক্লোনস ইন দা যিবোৰ নৰ্থ ইণ্ডিয়ান ওশেনত নৰ্থ ইণ্ডিয়ান মানে উত্তৰ মানে আমাৰ যি উত্তৰ মহাসাগৰ আছে উত্তৰ মহাসাগৰত যিবোৰ সাইক্লোন আহে তাৰ নামৰ কাৰণে কিছুমান মেম্বাৰ কান্ট্ৰি থাকে যিবোৰ ওয়াৰ্ল্ড মেটেৰিঅলজিক্যাল অৰ্গানাইজেচনৰ আৰু ইউনাইটেড নেশনস ইকনমিক এণ্ড সোশিয়েল কমিশন কিহৰ কাৰণে এছিয়া আৰু এছিয়া এণ্ড পেচিফিক তেনেকুৱা তো তেওঁলোকে এইবোৰ নামবোৰ তেওঁলোকে দিয়ে যেনেকুৱাকে ইয়াতে পেনেলত 13 খন নেশন ইনক্লুড আছে য'ত বাংলাদেশ আছে ইন্ডিয়া আছে ইৰাণ আছে মলদ্বীপছ আছে পাকিস্তান আছে আৰু এনেকুৱাকে টোটেল 13 খন দেশ আছে ৰাইট নেক্সট যি দুটা সাইক্লোন হ'ব ইণ্ডিয়ান ওশেনত নেক্সট যি দুটা সাইক্লোন হ'ব তাৰে কাৰণে নাম দিছে শ্ৰীলংকাত যিটো হ'ব হেতুক দিছে শক্তি আৰু থাইলেণ্ডত যিটো হ'ব হেতুক কি দিয়া হৈছে মন্থা দিয়া হৈছে আৰু সাইক্লোন ফেংগলৰ কথা যদি সুধে হেতু কি হ'ব আৰাবিয়া ৰাইট okay next ইয়াতে আমি চাও with reference to climate change performance index consider the following জলবায়ু পৰিৱৰ্তনৰ কৰ্মদক্ষতা সূচাংকক উল্লেখ কৰি তলত দিয়া কথাবোৰ আমাক বিবেচনা কৰিব দিছে অৰ্থাৎ ক্লাইমেট চেঞ্জ পাৰফৰমেন্স ইনডেক্স যেটো ইনডেক্স ক্লাইমেট চেঞ্জৰ লগত জড়িত তেনেকুৱাকে এটা ইনডেক্স সূচকাংক এটা মানে সূচাংক এটা ৰিলিজ কৰে প্ৰথমটো কি কৈছে ইট ইজ এন ইন্ডিপেন্ডেন্ট মনিটৰিং টুল ফৰ ট্ৰেকিং দ্য ক্লাইমেট প্ৰটেকচন পাৰফৰমেন্স অফ ভেৰিয়াছ কান্ট্ৰিজ ডেনমাৰ্ক হেজ প্লেসড ফাৰ্ষ্ট ইন দ্য ক্লাইমেট চেঞ্জ পারফরমেন্স ইনডেক্স র্যাঙ্কিং ওকে তো ইয়াতে আমাক যিকেইটা স্টেটমেন্ট কারেক্ট বুলি দিছে প্ৰথমটো হ'ব অনলি 1 তাৰ পিছৰটো হ'ব অনলি 2 নহলে সি হ'ব both 1 and 2 আৰু ডিত কি হ'ব neither 1 nor 2 ওকে সো ইয়াতে আমি এতিয়া যদি চাও তেনেহলে প্ৰথম স্টেটমেন্টটো যিটো দিছে বিভিন্ন দেশৰ জলবায়ু সুৰক্ষাৰ কামকাজ অনুসৰণৰ বাবে ই এক স্বতন্ত্ৰ নিৰীক্ষণ সঁজুলি ইয়েস টোটেল ইয়াতে 56 কান্ট্ৰি আছে লগতে ইউৰোপিয়ান তেনেকুৱাকে কান্ট্ৰিজবোৰ আছে এটো কাৰেক্ট হয় ডেনমাৰ্ক আমি 2024 ৰ কাৰণে যদি চাও এটো 2024 ৰ কাৰণে কৈছে ডেনমাৰ্ক একচুয়ালি 4th নম্বৰতহে আছে প্ৰথম তিনিটা গ্যাপ ৰাখা হৈছে প্ৰথম ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড এইকেটা ব্ল্যাঙ্ক ৰাখিছে কোনো ইয়াতে নাই 4th নম্বৰৰ পৰা ডাইৰেক্ট স্টাৰ্ট কৰিছে আৰু হেতু হৈছে ডেনমাৰ্ক তেনেকে চালে আমাৰ অপচন এ হৈ যাব কাৰেক্ট আনসাৰ অকমান আমি হেখিনিয়ে চাইলো ক্লাইমেট চেঞ্জ পারফরমেন্স ইনডেক্স 2025 ৰ যেটো ৰিলিজ কৰিব হেতু এটা থিংক ট্যাঙ্ক তেনেকুৱাকে এটা জাৰ্মান ওয়াচ হয় আৰু নিউ ক্লাইমেট ইনষ্টিটিউট আৰু ক্লাইমেট একশন নেটৱৰ্কৰ ইন্টাৰনেশনাল তেনেকুৱাকে মানে হেতু তেওঁলোকৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু ইয়াতে প্ৰথম তিনিটা প্লেস মই যেনেকে কলো এমটি ৰখা হৈছে ডেনমাৰ্ক 4ত আছে ইণ্ডিয়াৰ ৰেংক হৈছে 10 নম্বৰত ইণ্ডিয়াৰ ৰেংকটো মনত ৰাখিব টোটেল 63 কান্ট্ৰি আৰু ইফালে ইউৰোপিয়ান ইউনিয়ন থাকিব প্ৰথম পাবলিশ কৰা হৈছিল 2005ত ওকে the next questions are what award will Nigeria confer upon Prime Minister Narendra Modi making him the second foreign dignitary to receive this honor তাৰ মানে কি হয় নৰেন্দ্ৰ মোদীক এখন দেশৰ পৰা এটা সন্মান দিয়া হৈছে ওকে আৰু
সেই সন্মানটো কোনে দিছে নাইজেৰিয়াই দিছে আৰু নাইজেৰিয়াই যেতিয়া নৰেন্দ্ৰ মোদীক সেই বঁটাটো দিছে তেওঁলোকৰ সৰ্বোচ্চ সন্মান তাৰ পাছত তেওঁ দ্বিতীয় বিদেশী মানে তেনেকুৱা সেই বঁটাটো লাভ কৰা দ্বিতীয় বিদেশী ব্যক্তি হৈ পৰিছে ইয়াৰ আগতে আৰু এগৰাকী ব্যক্তিয়ে পাইছে নাইজেৰিয়া বুলি ক'লে অপচন কেইটা চালে গমে পাইছো গ্ৰেণ্ড কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দা নাইজেৰিয়া ওকে তো ইয়াতে গ্ৰেণ্ড কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দা নাইজাৰ আমি যদি চাওঁ এইটো নৰেন্দ্ৰ মোদীক এইটো তেওঁলোকৰ ছেকেণ্ড হাইয়েষ্ট নেশ্যনেল এৱাৰ্ড হয় অৰ্থাৎ নাইজেৰিয়াৰ ছেকেণ্ড হাইয়েষ্ট নেশ্যনেল এৱাৰ্ড হয় যিটো তাৰে পৰা কি হয় নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছে ওকে নেক্সট আকৌ যেনেকে কোনো তেখেত নৰেন্দ্ৰ মোদী ছেকেণ্ড ফৰেইনাৰ হয় প্ৰথম গৰাকী ফৰেইনাৰ কোন হয় ফৰেইনাৰ মানে তেওঁলোকৰ দেশৰ বাহিৰৰ প্ৰথম গৰাকী হয় কুইন এলিজাবেথ নোবেল আৰু তেখেতক 1969ত এই বঁটা প্ৰদান কৰা হৈছে নাইজেৰিয়াৰ হাইয়েষ্ট অনাৰটো যদি চাওঁ এইটোতো হ'ল ছেকেণ্ড হাইয়েষ্ট নৰেন্দ্ৰ মোদীক যিটো দিছে হাইয়েষ্ট এৱাৰ্ডটো হৈছে গ্ৰেণ্ড কমাণ্ডাৰ ইন দা অৰ্ডাৰ অফ দা ফেডাৰেল পাব্লিক ৰাইট আৰু নাইজেৰিয়াত 17 বছৰ পিছত প্ৰথম নৰেন্দ্ৰ মোদী মানে নাইজেৰিয়া ভ্ৰমণ কৰা প্ৰাইম মিনিষ্টাৰ হৈছে 17 বছৰ পিছত তেনেকুৱাকে ভ্ৰমণ কৰিছে ভাৰতৰ কোনোবা এগৰাকী প্ৰাইম মিনিষ্টাৰে দেন নেক্সট আকৌ এটা এৱাৰ্ডৰ কথা আমাক সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট নেশ্যনেল অনাৰ কনফাৰ্ড আপন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বাই ডমিনিকা ডমিনিকাৰ পৰা ইয়াতে যিটো এৱাৰ্ড প্ৰদান কৰা হৈছে সেইটো হৈছে ডমিনিকা এৱাৰ্ড অফ দ্য অনাৰ ওকে ডমিনিকা এৱাৰ্ড অফ অনাৰ ইয়াতে আমি যদি চাওঁ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক যেনেকে দেখিলো নাইজেৰিয়াৰ দিয়া হৈছে ঠিক তেনেকুৱাকে ডমিনিকা এৱাৰ্ড ফৰ অনাৰ ডমিনিকাৰ যিটো হাইয়েষ্ট এৱাৰ্ড হয় সেইটো দিয়া হৈছে অৰ্থাৎ COVID-19 পেণ্ডেমিকৰ সময়ত তেখেতৰ ইণ্ডিয়া ডমিনিকাৰ যিটো ৰিলেশ্যন আছিলে সেইটো এফৰ্টৰ কাৰণে তেওঁক এই বঁটাটো প্ৰদান কৰা হৈছে ওকে দেন ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ইণ্টিগ্ৰেটেড চেক পোষ্ট এলং দ্য ইণ্ডিয়া ভূটান বৰ্ডাৰ ইনৰ্গেটেড তাৰমানে ধৰি লওক বাণিজ্য বিজনেছ সেইবোৰৰ ক্ষেত্ৰতো ট্ৰেড সেইবোৰৰ পাৰ্পাছতো ভাৰত আৰু ভূটানৰ সীমান্তৰ প্ৰথমটো সংহত চেক পোষ্ট ইণ্টিগ্ৰেটেড একেলগে তেনেকুৱাকে এটা চেক পোষ্ট নিৰ্মাণ কৰা হৈছে ক'ত নিৰ্মাণ কৰা হৈছে যদি সোধে আমাৰ ভাৰতবৰ্ষৰ ক'ত হ'ব সৰি ভাৰতবৰ্ষৰ আৰু লগতে অসমৰ ক'ত বুলিও আমাক সুধিব পাৰে দৰঙত ৰাইট তো ইয়াতে আমি যদি চাওঁ আমাৰ অসমৰ দৰঙত প্ৰথমটো আমাৰ ভাৰত আৰু ভূটানৰ ফাৰ্ষ্ট ইণ্টিগ্ৰেটেড চেক পোষ্টটো সেইটো ৰিচেণ্টলি সেইটো ষ্টাৰ্ট কৰা হৈছে যিটোৱে আমাৰ ভাৰত আৰু ভূটানৰ মাজত ট্ৰেডটো ইজি কৰি তুলিব তাৰোপৰি কি হয় এই ইণ্টিগ্ৰেটেড চেক পোষ্টটো টোটেল এৰিয়া 14.5 একৰ্ছ হয় ৰাইট আৰু ইণ্ডিয়া ভূটান বৰ্ডাৰৰ আমি এইটো যদি চাওঁ ভিতৰত 700 মিটাৰ তেনেকুৱাকে আহিব ওকে নেক্সট Donald Trump was sworn in as the president of the United States. Donald Trump তেখেতে ছেকেণ্ড টাৰ্মৰ কাৰণে ইয়াৰ আগতেও তেখেত প্ৰেচিডেণ্ট হৈছিলে এবাৰ USA আৰু এইবাৰো কি হয় তেখেতে নিজৰ ছেকেণ্ড টাৰ্মৰ কাৰণে শপত গ্ৰহণ কৰিছে কেতিয়া শপত গ্ৰহণ কৰিব বুলি কৈছে অলৰেডি হৈ গ'ল বাট কেতিয়া শপত গ্ৰহণ কৰিছিলে জানুৱাৰী 2020 জানুৱাৰীৰ 20 তাৰিখে 2025ৰ 20 জানুৱাৰীত ওকে নেক্সট অকমান চাই লও আৰু তেখেত এটা বস্তু মনত ৰাখিব যে তেখেত US প্ৰেচিডেণ্ট হিচাপে 47 এইবাৰ যিটো শপত গ্ৰহণ কৰিছে এইবাৰ 47 সংখ্যক প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছে ইয়াৰ আগতে তেওঁ আকৌ কি হয় 45th প্ৰেচিডেণ্ট আছিলে তাৰ মাজত কোন আছিলে 46 নম্বৰ প্ৰেচিডেণ্ট গৰাকী কোন আছিলে এইটো জনাব 46 প্ৰেচিডেণ্ট আমাক যদি সোধে 46 প্ৰেচিডেণ্ট কোন আছিলে মনত আছে নে নাই জো বাইডেন নে পুটিন নে কোন হ'ব 46 প্ৰেচিডেণ্ট কোন হয় সেইটো ক'ব হা কি হয় জানিব লাগে আপোনালোকে আৰু মই ভাবো যে জানে আপোনালোকে তো প্ৰথম তেওঁৰ যদি আমি যদি চাওঁ 2025ৰ পৰা ষ্টাৰ্ট হ'ল দেন ইয়াৰ আগত 45th নম্বৰ তেখেতৰ 2017ৰ পৰা 21 লৈকে আছিলে ওকে দেন তেখেতৰ বয়স এতিয়া 78 হয় আৰু তেখেত কি হয় ওল্ডেষ্ট প্ৰেচিডেণ্ট ভাৰতবৰ্ষৰ একেবাৰে কি হয় ওল্ডেষ্ট প্ৰেচিডেণ্ট এতিয়া আমাক যদি সোধে যে ইউএছএৰ কেপিটেল কি হয় ইজি ক'ব পাৰিব ইউএছএৰ কাৰেন্সি কি হয় এইকেইটা আপোনালোকৰ কাৰণে আনিছো আৰু কোনটো ক'ত আছে কোনখন কণ্টিনেণ্ট কোনখন মহাদেশত আমেৰিকা নৰ্থ আমেৰিকা নে নৰ্থ আমেৰিকা নে সাউথ আমেৰিকা ক'ত আছে সেইটো মোক ক'ব খালি কোনখন কণ্টিনেণ্ট দেন হুইচ কাণ্ট্ৰি হেজ ৰিচেণ্টলি তাৰমানে ছেপ্টেম্বৰ 2024ৰ কথা কৈছে জইন দ্য এছিয়ান ডেভেলপমেণ্ট বেংক এজ ইটছ 69 মেম্বাৰ কাউন্সিল তো 69 মেম্বাৰ কাউন্সিল হিচাপে এছিয়ান ডেভেলপমেণ্ট বেংকত কোনখন দেশে যোগদান কৰিছে সেইটো হ'ব অপশ্যন বি ইজৰাইলে যোগদান কৰিছে ওকে দেন হোৱাট ৱাজ ইণ্ডিয়াছ ৰেংকিং এমং 180 কাণ্ট্ৰিজ ইন টাৰ্মছ অফ কমিটমেণ্ট টু নেচাৰ কনজাৰভেশ্যন অৰ্থাৎ প্ৰকৃতি সংৰক্ষণৰ প্ৰতি দায়বদ্ধতাৰ ক্ষেত্ৰত 180খন দেশ এইটো মনত ৰাখিব আউট অফ 180 ইণ্ডিয়া 5 ৱৰ্ষ্ট কাণ্ট্ৰিৰ ভিতৰত আছে ওকে টপ মানে একেবাৰে লাষ্টৰ পৰা যদি চাওঁ 5 ৱৰ্ষ্ট কাণ্ট্ৰিৰ ভিতৰত একেবাৰে বেয়া দেশৰ ভিতৰত আছে আৰু
তেতিয়াহ'লে ৰেংকটো কিমান হ'ব ইণ্ডিয়াৰ 176 তো যিটো গ্লোবেল নেচাৰ কনজাৰভেশ্যন ইনডেক্স দেখিয়ে গম পাইছো প্ৰকৃতিৰ লগত জড়িত ৰাইট প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত যিখন লাষ্টৰ পৰা 5খন ৱৰ্ল্ড কান্ট্ৰি আমি যদি চাওঁ তাৰ ভিতৰত ইণ্ডিয়া আছে 180খন দেশৰ ভিতৰত 170 নম্বৰত আছে তাৰোপৰি প্ৰথম গ্লোবেল নেচাৰ কনজাৰভেশ্যন ইনডেক্স অক্টোবৰত ৰিলিজ কৰা হৈছিলে 2014ত আৰু এইটো ৰিলিজ কৰা হৈছে কেতিয়া 2000 মানে 2014ৰে সেকেন্ড অৰ্থাৎ নৱেম্বৰত then where was the second edition of annual Indian Military Heritage Festival inaugurated অৰ্থাৎ বাৰ্ষিক ভাৰতীয় সামৰিক ঐতিহ্য মহোৎসৱ দ্বিতীয় সংস্কৰণ ক'ত আয়োজন কৰা হৈছে আনসাৰ হৈ যাব নিউ দিল্লী অপশন বি হৈ যাব কাৰেক্ট আনসাৰ তো ইয়াতে আমি সেকেন্ড ইণ্ডিয়ান মিলিটাৰী হেৰিটেজ ফেষ্টিভেল যদি চাওঁ নিউ দিল্লীত নৱেম্বৰ 8ত ইনৰ্গেট কৰা হৈছিলে আৰু ইনৰ্গেট কৰিছে বৰ্তমান যিগৰাকী CDS অৰ্থাৎ চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান তেখেতৰ দ্বাৰা এইটো ইনৰ্গেট কৰা হৈছে ইনৰ্গেশ্যনত তেওঁলোকে এটা প্ৰজেক্ট লঞ্চ কৰিছে যিটো হৈছে সৌৰ্য গাথা এইটো মনত ৰাখিব আৰু এই প্ৰজেক্টৰ আমি কাম যদি চাওঁ সৌৰ্য গাথাৰ লক্ষ্য কি হৈছে শিক্ষা লগতে পৰ্যটনৰ জৰিয়তে ভাৰতৰ সামৰিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা এইবোৰ হৈছে সৌৰ্য গাথাৰ এইবোৰ মানে aim okay then next what was the location of the third edition of the India Australia joint military exercise অস্ত্ৰহীন আমাক এনেকেও সুধিব পাৰে অস্ত্ৰহীন ক'ত মানে সেই অস্ত্ৰহীন কাৰ মাজত হোৱা এটা মিলিটাৰী এক্সাৰসাইজ বা থাৰ্ড ইয়াতে যেনেকে সুধিছে থাৰ্ড এডিশন অস্ত্ৰহীনৰ ক'ত হৈছে তেনেকেও সুধিব পাৰে স্পেশালি এনেকে সুধে যে ক'ত এই দুটা কোনখন দেশৰ মিলিটাৰী এক্সাৰসাইজ আমি অস্ত্ৰৰ পৰা আমি এনেকে মনত ৰাখিম অষ্ট্ৰেলিয়া ওকে ইয়াতেতো দেখিলো ইণ্ডিয়া অষ্ট্ৰেলিয়া আৰু হিনটো আমি এনেকে মনত ৰাখিম জয় হিন্দ তো জয় হিন্দ বুলি ক'লে কি হ'ব ইণ্ডিয়া তো এইটো এটা মনত ৰাখাৰ এটা আমি ট্ৰিক পাই গলো অষ্ট্ৰেলিয়া হিন্দৰ পৰা আমি মনত ৰাখিম জয় হিন্দ দ্যাট মিন্স ইণ্ডিয়া ৰাইট তো ক'ত আয়োজন কৰা হৈছিলে যদি সোধে পুনে মহাৰাষ্ট্ৰৰ পুনেত এইটো আয়োজন কৰা হৈছে তো ইণ্ডিয়া অষ্ট্ৰেলিয়া জইণ্ট মিলিটাৰী এক্সাৰসাইজ অস্ত্ৰ হিন্দৰ বিষয়ে অকমান চাইলো আৰু এইটো কিমান এডিশন বুলি ক'লো থাৰ্ড এডিশন হয় তো মহাৰাষ্ট্ৰৰ পুনেৰ মহাৰাষ্ট্ৰৰ পুনেৰ এটা ট্ৰেইনিং চেণ্টাৰ হয় ফৰেন ট্ৰেইনিং নোট কি হয় এইটো ইনৰ্গেট কৰা হৈছিলে উদ্বোধন কৰা হৈছিলে যিটো 8 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে চলিছিলে আৰু এইটো এটা এনুৱেল ইভেন্ট এনুৱেল মানে বছৰি চলে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথম আমি এইটো যদি চাওঁ 2022 ৰাজস্থানত আয়োজন কৰা হৈছিলে okay 2023 গল 24ত third then where is the 11th edition of the আৰু শেষ হ'বই বেছি নাই 11th edition of the Indian Coast Guard's National Maritime Search and Rescue Exercise SAREX বুলিও ক'ব পাৰে SAREX 2024 ক'ত আয়োজন কৰা হৈছে হেতু আমাক সুধিব পাৰে আৰু আনসাৰ ইয়াতে আমি যদি চাওঁ কোচি কেৰালাৰ কোচিত আয়োজন কৰা হৈছিলে okay then SAREX 24 অৰ্থাৎ 24 মানে 2024 ৰ কথা কৈছে যিটো আমাৰ কি হয় ইণ্ডিয়ান কোষ্ট গাৰ্ড নেশ্যনেল মেৰিটাইম হয় তো হেতু কেৰালাৰ কোচিত আয়োজন কৰা হৈছে আৰু ইয়াৰে থিম এইবাৰৰ কি হৈছে এনহেন্সিং সাৰ্চ এণ্ড ৰেস্কিউ কেপাবিলিটিজ থ্ৰুজ ৰিজনেল কোলাবৰেচন অৰ্গেনাইজাৰ কোন হয় যদি এইটো মেৰিটাইম তেনেকুৱা যদি হয় তেতিয়াহ'লে নেশ্যনেল মেৰিটাইম সাৰ্চ এণ্ড ৰেস্কিউ ইয়াৰে অৰ্গেনাইজাৰ হয় ওকে নেক্সট অগ্নি ৱাৰিয়াৰ তো অগ্নি ৱাৰিয়াৰ যিটো এটা বাইলেটাৰেল ডিফেন্স এক্সাৰসাইজ হয় অৰ্থাৎ দ্বিবাৰ্ষিক তেনেকুৱা হয় যিটো ইণ্ডিয়া আৰু কাৰ মাজত হয় বুলি কৈছে তো ইণ্ডিয়া আমি ইয়াতে যদি চাওঁ মালয়েছিয়া ছিংগাপুৰ ৰাছিয়া আৰু কাটাৰ কেনেকে মনত ৰাখিব পাৰে এটা ফানি টাইপ তেনেকে কওঁ কি নামটো কি হয় অগ্নি নামটো হয় অগ্নি তো অগ্নি দ্যাট মিন্স কি হয় জুই আমি কি খালো চিংৰা খাই কি লাগিলে জ্বলা লাগিলে তাৰ মানে চিংৰা খাই মোৰ কি লাগিছে অগ্নি জ্বলা তাৰ মানে কি হ'ব ছিংগাপুৰ জাস্ট মনত ৰাখিবৰ কাৰণে কৈছো তো কি হয় ছিংগাপুৰ আৰু ইণ্ডিয়াৰ যিটো বাইলেটাৰেল ডিফেন্স এক্সাৰসাইজ হয় অগ্নি ৱাৰিয়াৰ ওকে হেতুৰ কথা আমাক সুধিছে তো অকমান হেতু চাইলো অগ্নি ৱাৰিয়াৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা বাইলেটাৰেল দ্বিবাৰ্ষিক এটা সেই হয় যিটো মহাৰাষ্ট্ৰৰ দেৱলালিত এইবাৰ আয়োজন কৰা হৈছিলে then which space agency launched proba 3 mission to create an artificial solar eclipse and study the sun's atmosphere তাৰ মানে এটা আমাৰ কি হয় স্পেচ ৰিচাৰ্চ মানে আমাক স্পেচ ষ্টেচনৰ কথা কৈছে যে ক'ৰ পৰা এটা মানে আমি প্ৰবা 3 অভিযানটো লঞ্চ কৰিছো আৰম্ভ কৰিছো যিটোৱে আমাৰ সূৰ্য এটা কৃত্ৰিম সূৰ্য তেনেকুৱাকে গ্ৰহণ মানে বনাই পেলাই
তাতে কি হয় সোলাৰ এক্লিপছত আৰ্টিফিচিয়েল সোলাৰ এক্লিপছ এটা বনাই তাতে সোলাৰৰ সানৰ ওপৰত সানৰ এটমস্ফিয়াৰ বা সূৰ্যৰ বায়ুমণ্ডলৰ ওপৰত পৰীক্ষা কৰিব ষ্টাডি কৰিব তো আমি পায়ে গলো প্ৰভাত 3 বুলি ক'লে প্ৰভাত 3 কাম কি হয় হেতু আমাক সুধিব পাৰে তো আমি পায়ে গলো যে আমাৰ সানৰ এটমস্ফিয়াৰৰ ওপৰত ষ্টাডি কৰাটো তো ইয়াতে কোনে লঞ্চ কৰিছে ইউৰোপিয়ান স্পেচ এজেন্সি উইথ মানে ইছৰোৰ পৰা লঞ্চ কৰা হৈছে শ্ৰী হৰিকোটা স্পেচ এজেন্সিৰ পৰা লঞ্চ কৰা হৈছে তো প্ৰভাত 3 আমি মিছনৰ কথা যদি কওঁ ইছৰোই লঞ্চ কৰিছে বাট ইছৰোই যে লঞ্চ কৰিছে ইউৰোপিয়ান স্পেচ এজেন্সিৰ লগত লগ হৈ ইউৰোপিয়ান স্পেচ এজেন্সিয়ে লঞ্চ কৰিছে ক'ৰ পৰা ইছৰোৰ ক'ৰ পৰা শ্ৰী হৰিকোটাৰ পৰা ওকে শ্ৰী হৰিকোটাৰ পৰা সৰি সতীশ ধাৱন শ্ৰী হৰিকোটা তেনেকুৱাকে সতীশ ধাৱন স্পেচ এজেন্সিৰ পৰা ঠিকে আছে সতীশ ধাৱন স্পেচ এজেন্সিৰ পৰা এটো কি হয় লঞ্চ কৰা হৈছে ৰাইট আৰু এটো ইউৰোপিয়ান স্পেচ এজেন্সিৰ এটো ইণ্ডিয়াৰ পৰা লঞ্চ কৰা মানে ইণ্ডিয়াৰ পৰা তেওঁলোকে প্ৰভা 1 টো লঞ্চ কৰিছিলে হেতু 2001 ত লঞ্চ কৰা হৈছিল ওকে এতিয়া এই প্ৰভা 1 আমি এটোৰ বিষয়ে অকমান যদি চাও এইম কি হয় যে আমাৰ সানৰ যিখিনি কৰোনা এতিয়া সানৰ কৰোনা মানে কৰোনা ভাইৰাছ কোভিড হেতুৰ কথা কোৱা নাই কৰোনা মানে হৈছে সানৰ এটমস্ফিয়াৰৰ সূৰ্যৰ এটমস্ফিয়াৰৰ আউটাৰ মোষ্ট পাৰ্ট সূৰ্যৰ বায়ুমণ্ডলৰ বাহিৰৰ অংশটো হেতু হয় সেই কৰোনা থ্ৰুদি গৈ পেলাই এটা ইনোভেটিভ স্যাটেলাইট ফৰ্মেশন মানে ফ্লাইট বা আমি যদি কও সূৰ্যৰ কৰোনা মেইনলি পৰ্যবেক্ষণ কৰা হেতু কথা ইয়াতে কোৱা হৈছে আৰু যেটো লঞ্চ ভেহিকল যেটোৰ দ্বাৰা লঞ্চ কৰা হৈছে সেই ভেহিকলটোৰ নাম হৈছে PSLV এক্সেল আৰু এই যেটো প্ৰভাত 3 হেতু দুটা স্যাটেলাইট ইয়াতে দুটা সৰু সৰু স্যাটেলাইটেৰে গঠিত হয় এটা স্যাটেলাইট হৈছে কৰোনাগ্ৰাফ স্পেসক্ৰাফ্ট আৰু আন এটা স্যাটেলাইট কি হৈছে সোলাৰ ডিস্ক শেপক্ৰাফ্ট হয় অক্টিউলাৰ স্পেসক্ৰাফ্ট ওকে তো হেতু মনত ৰাখিব সোলাৰ ডিস্ক শেপৰ মানে আকাৰৰ অকিউলটাৰ স্পেসক্ৰাফ্ট হয় ওকে সো এইখিনি মনত ৰাখিব দেন নেক্সট আমি এটা ডিজিজৰ ওপৰত চাইলো হোৱাট ইজ দ্য কাৰেক্ট ষ্টেটমেন্ট এবাউট লাসা ভাইৰাছ আমাক সুধিব পাৰে লাসা ভাইৰাছ কিহৰ দ্বাৰা বিয়পে এক্সামত এইবোৰৰ কথা সুধি থাকে তো লাসা ভাইৰাছৰ কথা আমি যদি কওঁ ইট ইজ কজড বাই এ ভাইৰাছ এণ্ড স্প্ৰেড থ্ৰু কন্টেক্ট উইথ ইনফেক্টেড ৰেট অৰ্থাৎ এটো নিগনিৰ দ্বাৰা বিয়পে কিহৰ দ্বাৰা বিয়পে সুধিলে এটা ভাইৰাছ ৰোগ হয় লাসা ফিভাৰ বুলি ক'লে ভাইৰাছ তেনেকে মনত ৰাখিব আৰু নিগনিৰ দ্বাৰা বিয়পে ফটোখন দি দিছো যাতে আপোনালোকৰ মনত থাকে তো লাসা ফিভাৰ এটা ভাইৰাছ কজিং ভাইৰাছ তাৰ মানে ভাইৰাছৰ দ্বাৰা তেনেকে হয় আৰু এটো ওয়েষ্ট আফ্ৰিকাত পোৱা গৈছে প্ৰথম অৱস্থাত এটো 1969 তে আৱিষ্কাৰ কৰা হৈছিল নাইজেৰিয়াত ঠিক আছে তাৰোপৰি তাতে এখন নাইজেৰিয়াত এখন ঠাই আছে সেই ঠাইখনৰ নামেৰে এখন টাউন আছে সেই টাউনখনৰ নামেৰে এই ভাইৰাছটো বা এই ফিভাৰটোৰ নাম ৰখা হৈছিল ওকে সো এইখিনি মনত ৰাখিব কিহৰ দ্বাৰা বিয়পে কি হয় the next question meerkat radio telescope এটা radio telescope হৈছে হেতু হৈছে meerkat radio telescope which was seen in news is located which country বাতৰিত দেখা পোৱা গৈছে এটা ৰেডিও টেলিস্কোপ মিৰকাট বুলি কোনখন দেশত অৱস্থিত বুলি আমাক সুধিছে আনসাৰ কি হৈ যাব সাউথ আফ্ৰিকা এই মিৰকাট ৰেডিও টেলিস্কোপ কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ দ্বাৰা এখন গ্যালাক্সি এনেকুৱাকে এটা নতুন এটা ডাঙৰ জায়ান্ট গ্যালাক্সি এটা ডিস্কভাৰ কৰিছে কোনে মিৰকাটে ডিস্কভাৰ কৰিছে ৰাইট তো এখন ডাঙৰ তাৰকা ৰাজ্য দক্ষিণ আফ্ৰিকাত উত্তৰ কেপ ইয়াতে আমি যদি চাও সাউথ আফ্ৰিকাৰ নৰ্দাৰ্ণ কেপত এটো অৱস্থিত হয় য'ত 64 টা ৰিসিপ্টৰ আছে আৰু ইয়াৰ দ্বাৰা এনেকুৱাকে এখন নতুন গ্যালাক্সি যিটোৰ বিষয়ে আগতে কোনো অৱগত নাছিলে এনেকুৱা নতুন গ্যালাক্সি এখন মানে আৱিষ্কাৰ কৰা হৈছে দেন which country launched the world's first wooden satellite lignosat প্ৰথমটো আমাৰ কি সুধিছে কোনখন দেশে বিশ্বৰ প্ৰথমটো কাঠৰ উপগ্ৰহ লিগনোসেট উৎক্ষেপণ কৰিছিল অলৰেডি এটো লিগনোসেট উৎক্ষেপণ কৰা হৈয়ে গৈছে তো লিগনোসেট তথাপিও যেহেতু নিউজত আহিছে মই কৈ দিছো কাঠৰ প্ৰথমটো বিশ্বৰ প্ৰথম কাঠৰ উপগ্ৰহ স্যাটেলাইট এটা আছিল কাঠেৰে নিৰ্মিত এটো কোনে উৎক্ষেপণ কৰিছিল জাপানে উৎক্ষেপণ কৰিছিল ওকে সো লিগনোসেটৰ বিষয়ে অকমান যদি চাও যে আমাৰ জাপানে লঞ্চ কৰা প্ৰথমটো পৃথিৱীৰ প্ৰথমটো উডেন স্যাটেলাইট হয় ৰাইট প্ৰথমটো কি বুলি কলো মই উডেন স্যাটেলাইট কাঠেৰে নিৰ্মিত এটা স্যাটেলাইট হয় লিগনোসেট ডেভেলপ কোনে কৰিছিলে কিয়োটো ইউনিভাৰ্সিটি আৰু সুমিতোমো ফৰেষ্ট্ৰিৰ দ্বাৰা জাপানত এটো লিগনোসেটটো বনোৱা হৈছিলে বাট জাপানে কোলাবৰেট কৰিছিলে নাসা তাৰ মানে জাপানৰ স্পেচ এজেন্সি যেটো আছে জাক্সা আৰু নাসা তেওঁলোকৰ কোলাবৰেচনৰ ফলত এটো
মানে লঞ্চ কৰা হৈছিলে লিগনোচেটত যদি আমি লিগনো ৱৰ্ডটো চাওঁ লিগনো মানে এটা লেটিন ৱৰ্ড যাৰ অৰ্থ হৈছে উড আৰু সেট মানে কি হয় স্যাটেলাইট ওকে তো উডৰ স্যাটেলাইট তাৰোপৰি কি হয় যে আমাৰ মহাকাশত আমাৰ স্পেচত কাঠৰ আমি যদি চাওঁ নমনীয়তা তেনেকুৱাকে ৰেজিলেন্স সেইবোৰ পৰীক্ষা কৰিবৰ কাৰণে স্পেচিয়েলি জাপানীজ হনকি যিটো মেগনলিয়া যিটো কাঠ হয় সেইটোৰ তেনেকুৱাকে ৰেজিলেন্সটো পৰীক্ষা কৰিবৰ কাৰণে প্ৰেৰণ কৰা হৈছে আৰু এইখিনি আছিলে আজি আমি ডিসকাস কৰিবলগীয়া আই হোপ ভাল পাইছে আপোনালোকে ক্লাসটো বুজি পাইছে যিখিনি নিউজ আনিছো ইম্পৰ্টেন্ট হয় আমাৰ যিকোনো এক্সামৰ কাৰণে চাব আপোনালোকে ভালকে পঢ়িব লগ পাম আপোনালোকক নেক্সট এটা ক্লাছত আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ